जब तक थ्री नहीं तब तक अंडा नहीं যেতিয়ালৈকে পাঁচ নহয় তেতিয়ালৈকে মাছ নহয় যেতিয়ালৈকে মোৰ চেকখন পাঁচ নহয় তেতিয়ালৈকে মই মাছ নাখাও চিকেন তেতিয়ালৈকে নাখাও যেতিয়ালৈকে 6 লাখ মোৰ চেকখন ওভাৰকাম কৰিব নোৱাৰো 1 crore 68 lakhs যেতিয়া সাগৰৰ ওপৰত তাই উৰি আছে আমরা স্কাই ড্ৰাইভ কৰি আছে তো তাই তাৰ আই এম সো হ্যাপি চিঞৰি আছে আৰু সেইটো মোৰ কাৰণে লাগিছে মই যে কষ্ট কৰিছিলো এই কাৰণেই কৰিছিলো নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে এগৰাকী সফল ব্যৱসায়িক ডক্টৰ মমতাজ আলী দাদা মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনাক থ্যাংক ইউ এন্ড থ্যাংক ইউ সো ভেৰি মাচ আপুনি ইন্টাৰভিউ লবলৈ আহিছে কি খবৰ মোৰ বহুত ভাল বৰ্তমান বিজনেছটো কেনেকুৱা চলিছে বিজনেস তো বহুত ভাল চলিছে আৰু আপুনি জানে যে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডিয়াত নহয় গোটেই ৱৰ্ল্ডতে 21st সেঞ্চুৰীত এটা বুমিং বিজনেস অপৰচুনিটি বুলি ডক্টৰ এপিজে আব্দুল কালাম ছাৰে তেখেতৰ যেটো অটোবায়োগ্ৰাফি দা উইংছ অফ ফায়াৰত লিখি থৈ গৈছে আৰু সেই কথাটোৰ ওপৰত বেছ কৰি যে কি নেটৱৰ্ক মাৰ্কেটিংটো একচুয়ালি হয় কি সেই কথাটো চাৰ্চ কৰি কৰি মই নিজে অফিসত আহি একচুয়ালি ভেষ্টিজৰ লগত জড়িত হৈছিল ওকে কিন্তু মই ফেষ্টিজত কিয় আহিলে খুদিম কুৱেশ্যনটো খুদিম কিন্তু ইয়াৰ আগতে মই অলপমান যাব বিচাৰিছো আপোনাৰ আগৰ লাইফত আপুনি ফাৰ্ষ্ট কি কৰিছিলে মই সব ফাৰ্ষ্ট মোৰ যদি ফাৰ্ষ্ট জব বুলি যদি খুদে তেতিয়া হয় মই সোনি এৰিকসন মোবাইল কোম্পানীত এজন সেলস এক্সিকিউটিভৰ চাকৰি কৰিছিলো জাস্ট টু সাৰ্ভাইভ ইন গুৱাহাটী সাৰ্ভাইভ কৰিবলৈ সোনি এৰিকসন মোবাইল কোম্পানীত চাকৰি কৰিছিলো এইটো আছিল মোৰ ফাৰ্ষ্ট জব দেন জব তো স্যাটিসফাই কেতিয়াও নহয় তো ড্ৰিম ডাঙৰ আছিল তাৰে পিছত মই ভাবিছিলো যে এটো মই জাস্ট গুৱাহাটীত সাৰ্ভাইভ কৰিবলৈ কৰি আছো এটো মোৰ কেক চাকৰি নহয় কিছুদিন পিছত মই বিবৰুৱা কেন্সাৰ ইনষ্টিটিউটত এটা এডভাৰটাইজ পালো আৰু তাতে এনেকৈ এটা ড্ৰিম লৈছিলো যে এই চাকৰিটো মোক লাগে দেন বিবৰুৱা কেন্সাৰ ইনষ্টিটিউটত চাকৰি কৰি আছিলো তাতেও লাগিলে যে ইয়াত কৰি বেটাৰ অপৰচুনিটি পালে নিজকে নিজৰ কোৱালিটিটো এনহান্স কৰিব পাৰিলে তেতিয়ালে বেটাৰ অপৰচুনিটি পাম দেন মই আপোনালোকে জানে চাগে হেল্পেজ ইণ্ডিয়া বুলি নেশনেল অৰ্গানাইজেশ্যন এটা আছে ইন্টাৰনেশনাল ফান্ড লৈ নেশনেলি তেওঁলোকে প্ৰজেক্ট ইমপ্লিমেন্ট কৰে এনজিও তাতে কৰি আছিলো তেতিয়াও লাগিলে যে তাত কৰি বেটাৰ কিবা কৰিব পাৰি তাৰ পিছত মই বিজনেছত আহিলো এনজিও কনসালটেন্সি ফাৰ্ম আছিলে মেডিসিন হোলসেল দোকান আছিল আৰু সেই সময়ত মোৰ এখন ষ্টাৰ বাছৰ ওনাৰ আছিল এই গটেখিনি কৰাৰ পিছতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিলো এমফিল কৰিলো পিএইচডি কৰিলো স্লেট ললো সবে কয় যে গভৰ্ণমেণ্ট চাকৰি কৰিব লাগে ইমান লিখা পঢ়া কৰাৰ পিছত সবৰে কথা শুনি শুনি একচুয়ালি কলেজত চাকৰি কৰিবলৈ গলো আৰু সেইটো মই চাকৰি বেয়া বুলি নকও বিকজ সেইটো চাকৰি মোৰ ড্ৰিম জব আছিল বিকজ মোৰ দেউতা মোৰ আব্বা সেই চাকৰি কৰিছিলে কলেজৰ এসিস্টেন্ট প্ৰফেসৰ আছিল তাৰ পিছত এইচওডি হল পলিটিক্যাল সায়েন্স ডিপাৰ্টমেন্টত আৰু মোৰো পলিটিক্যাল সায়েন্স ডিপাৰ্টমেন্ট তো চাকৰি কৰিবলৈ গলো কিন্তু এতিয়া মই ৰিয়েলাইজ কৰো মই যে চাকৰি কৰিবলৈ গৈ 5 বছৰ 5.5 বছৰ মই চাকৰি নকৰি বিজনেছতে কন্টিনিউ থাকিলে তো আজি পৰা আজি যেটো লেভেলত আছে এতকৈ 10 টাইমছ ওপৰত মোৰ ফাইনান্সিয়ালি গেইনাৰ হৈ থাকিলে কিন্তু মই এই ক্ষেত্ৰত মই আপোনাক সুধিম যে চাকৰি যেটো কৰি আছিল আপোনাৰ ব্যাকগ্ৰাউণ্ড মই যিমানখিনি জানো যে আপোনাৰ ঘৰত আপোনাৰ কৈছে ইতিমধ্যে যে আপোনাৰ দেউতা চাকৰি কৰিছিল তো ঘৰৰ ব্যাকগ্ৰাউণ্ডটো হিমান বেয়া নাছিল কিন্তু তাৰ পিছতো এতিয়া সকলোৱে ক'ব কিন্তু যে চাকৰি কৰিলে ভাল আৰু ইতিমধ্যে আপুনি কৈছে যে সবে চাকৰিৰ কথা কৈছিল কিন্তু চাকৰি এৰি ভেষ্টিজত কিয় সোমালে এটো এটা ডাঙৰ কোৱেশ্চন চাকৰি কৰি থাকতে যেতিয়া আপুনি কিবা এটা বস্তু হেপা থাকে নহয় নাপায় তেতিয়ালৈকে আপোনাৰ কাৰণে এটো ড্ৰিম হৈ থাকে নোপোৱা বস্তুটো যেতিয়া আমি বেলেগক দেখো এটো নিজৰ কাৰণে ড্ৰিম হৈ থাকে কিন্তু যেতিয়া সেই ড্ৰিমটো এচিভ কৰিব নহয় তেতিয়া ড্ৰিমটো লাহে লাহে বাঢ়ি গৈ থাকে তো চাকৰিত টকা পইচা আছে কিন্তু এটা বস্তু নাই ডেট সিকিউৰিটি আজিৰ দিনত মই কম হয় মোৰ দেউতা চাকৰি কৰিছিল তেওঁলোকৰ সিকিউৰিটি আছিল মা পেনশন পায় কিন্তু এতিয়া 2004 ৰ পিছত যিখিনি চাকৰি হৈছে আপুনি জানে পেনশন নাই ইয়ানি আমি যিমান দিন কৰি আছো ইনকাম এটা আহি আছে কাম কৰি আছো এক্টিভলি কাম কৰি আছো পইচা এটা আহি আছে ভগৱানে নকৰক আল্লাহ নকৰক কিবা এটা কাৰণত যদি 60 বছৰ আপুনি চাকৰি কৰিব নোৱাৰিলে
কিবা এটা হৈ গ'ল ফেমিলিটো বিগ জিৰ' আৰু এইটো মই প্ৰেক্টিকেলি মোৰ লাইফত দেখিছোঁ মোৰ দেউতা প্ৰফেচাৰ আছিলে তেওঁৰ প্ৰব্লেম এটা হৈছিলে তো মেডিকেলি ইমান ইছ্যু হৈ গৈছিলে তো চাকৰিৰ পৰা যিমান টকা পায় গোটেইখিনি দিয়াৰ পিছতো আমাৰ মাটি চাটি গোটেইখিনি বন্ধকত যাব লগা হৈছিলে আৰু সেই সময়ত পেঞ্চন আহিবলৈ 6 বছৰমান লাগিছিলে এই গোটেই কথাখিনি চোৱাৰ পিছত আমি যিটো ফাইনেন্সিয়েল ক্ৰাইচিছ মই আপোনাক ক'লোৱে যে সোনি ইৰিগেশ্যনত মই মাৰ্কেটিঙত কৰিব লগা সেইটো চাকৰি অন্তত কৰিব লগা মই মানুহ নহয় বা মই যিটো বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ কিন্তু ফাইনেন্সিয়েলি ইমান ক্ৰেছ হৈ গ'ল তেতিয়া ভাবিছিলোঁ সাৰ্ভাইভৰ কাৰণে চাকৰিটো কৰিছিলোঁ গোটেইখিনি এনালাইচিছ কৰি চালোঁ যে গোটেই লাইফত এজন মানুহ চাকৰিৰ পৰা কিমান টকা ইনকাম কৰিব পাৰি বহুতে হয়তো ক্যালকুলেশন মানে নকৰে এজন টিচাৰ হলেও ক্যালকুলেশন নকৰে মোৰ লাইফত কিমান টকা মই আৰ্ন কৰিব পাৰিম আৰু আজিৰ পৰা 30 বছৰ পিছত মই ৰিটায়াৰমেন্ট হ'ম তেতিয়া মোৰ লায়াবিলিটিজ কিমান থাকিব মোৰ কি কি এচিভ কৰিলো লাইফত লাইফটো এবাৰৰ কাৰণে হয় তো গোটেইখিনি এচিভ কৰি মই ভাবিলো যে নহয় ইয়াতে মই ড্ৰিমটো ফুলফিল কৰিব নোৱাৰিম আৰু এটা সো ফানি থিংস হেতু হল আমাৰ দিছপুৰ লাষ্ট গেটত পার্ক পেনোরামা বুলি এটা এপার্টমেন্ট মানে বনাই আছে এতিয়াও আন্ডাৰ কনস্ট্ৰাকশন আছে তাৰে এডভাৰটাইজ খুব আহি আছিল ফেসবুকত মই যেতিয়া তাতে ফোন কৰিলো যে বুকিং চলি আছিলে তো কলে এটা 1100 স্কয়াৰ ফুটৰ ঘৰ এটাৰ 1.5 কোটি টকা মনাৰে গোটেই জিন্দগী চাকৰি কৰি গুৱাহাটীত এটা তাৰমানে ঘৰে ল'ব নোৱাৰি তো বেটাৰ মই জাস্ট গুগলত সার্চ কৰিছিলো আনলিমিটেড ইনকাম অপৰচুনিটি উইদাউট ইনভেষ্টমেন্ট সো ফানি থিং হয়তো আপুনি কেতিয়াও তেনেকা সার্চ কৰা নাই আনলিমিটেড ইনকাম লাগে কিন্তু আপোনাৰ কোনো ইনভেষ্টমেন্ট নাই তো কিন্তু গুগলত মাৰি দিলে কিবা নহয় কিবা আহি যায় বহুত আৰ্টিকল আহিলে তাৰে ভিতৰত মই যেটো কথা আপোনাক কৈ আছিলো ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ সেই কোডটো আহিলে network marketing will be the fastest growing industry in 21st century every young man and woman should involve in this system মই তেতিয়া ভাবিলো what is network marketing মাৰি চালো আৰু 6 মান্থলৈকে মই ষ্টাডি কৰিলো নেটৱৰ্ক মাৰ্কেটিংৰ ওপৰত এতিয়া দেখিলো কিছুমান মানুহ এনেকে 10 লাখ 20 লাখ কৰোৰত ইনকাম কৰি আছে ইণ্ডিয়াৰ বাহিৰতো তেওঁলোকৰ মাল্টি মিলিয়নিয়াৰ ইণ্ডিয়াতো দেখিলো যে মাহত কৰোৰ টকা ইনকাম কৰি আছে আৰু সেইটো মোৰ বিশ্বাস নহল পিছে আপোনাক যদি মই কো নতুন মানুহ এজনক কলে সেই মানুহজনে বিশ্বাস নকৰিব এটো একদম অবভিয়াসলি কাৰণ মোৰ সেই সময়ত বিশ্বাস হোৱা নাছিলে যে 1 কোটি টকা এক মাহত ইনকাম কৰিব পাৰে তাৰ পিছত মানে চেকবোৰ জুম কৰি কৰি চালো তো ভেষ্টিজৰে এজন মানে হাইয়েষ্ট আৰ্নাৰ আছে তেওঁৰ নাম হল মিস্টাৰ সিদ্ধাৰ্থ সিং সাৰৰ চেকখন যেতিয়া দেখিলো 1 crore 68 lakhs মই ভাবিলো যে ইয়াৰে 1% হলেও মোৰ 1,68,000 হ'ব কৰিব পাৰি এতিয়া ভেষ্টিজতে কিয় নেটৱৰ্ক মাৰ্কেটিং বুলি কলে বহুত কোম্পানীজ আছে মই বিফৰ জয়নিং ভেষ্টিজ 13টা কোম্পানী লিডিং কোম্পানী যেটি ইণ্ডিয়াত চলি আছে ইণ্ডিয়ান কোম্পানী বাহিৰৰ কোম্পানী 13টা কোম্পানী কম্পেয়াৰ কৰাৰ পিছত ভেষ্টিজত এনেকুৱা কেইটামান পইণ্ট পালো যিকেইটা পইণ্টৰ কাৰণে মই ভেষ্টিজৰ অফিচত নিজে আহি আজিৰ পৰা 6 বছৰ আগতে আইডি লৈছিলো আৰু এটা কথা শেয়াৰ কৰি ভাল লাগিব যে চাকৰিৰ পৰা মই 60 ইয়াৰ্ছলৈকে যিমান টকা ইনকাম কৰিব পাৰিলো হেতেন আপোনালোকৰ আশীৰ্বাদ ভগৱানৰ কৃপাত সিমানটো ইনকাম এই 6 বছৰত হৈ গৈছে এতিয়া যে আপুনি কৈছিলে যে 6 বছৰতে আপুনি চাকৰিৰ যিমানখিনি কাৰ্যকাল থাকিলে হেতেন সেইখিনি সময়তে আপুনি ইনকাম কৰিলে হেতেন এই 6 বছৰত যে আপুনি যিমান টকা বা যিমানখিনি আপুনি আৰ্ন কৰিছে তাৰ ষ্ট্ৰাগল কিমানখিনি আছে এক্স্যাক্টলি এটু কোৱেশ্চন বহুতে নকৰে বহুতে ৰিজাল্টটো এই যে মই এচিভমেন্টটো এচিভমেন্ট ইজ এ ৰিজাল্ট কিন্তু সেই ৰিজাল্টটো পাবলৈ যেটো প্ৰসেসটো বহুত আপুনি জাস্ট ইমাজিন কৰক এজন মানুহে 40 ইয়াৰ্স বা 30 ইয়াৰ্সত যিমানটো ইনকাম কৰিব পাৰে সেই ইনকামটো যদি আপুনি 5 বছৰ বা 6 বছৰত কৰিব লাগে ডেফিনেটলি তাত কৰি বেছি কষ্ট কৰিব লাগিব বহুতে ক'ব পাৰে যে বিজনেছত বহুত ৰিস্ক থাকে স্পেশালি নেটৱৰ্ক মাৰ্কেটিংত বহুত হাৰ্ড লেবাৰ কৰিব লাগে আৰু হাৰ্ড লেবাৰ জুনে কৰিব নোৱাৰে তেতিয়ালৈ জীৱনৰ মজাই ক'ত আৰু হাৰ্ড লেবাৰৰ পৰাও সাকসেস নাহে যদি আপোনাৰ প্ৰপাৰ সিস্টেম না থাকে হাৰ্ড লেবাৰ কৰিলে যদি সাকসেস আহিলে হেতেন ষ্টেচনৰ যিখিনি কুলি আছে মই তেওঁলোকক ডিসৰেসপেক্ট কৰা নাই হাৰ্ড লেবাৰৰ পৰা যদি হলে হেতেন তেতিয়ালে দিন হাজিৰা জীৱৰে কৰে বা যিসকলে ট্ৰাকত মাল লোডিং আনলোডিং কৰে
বা কুলিৰ কথা ক'ব পাৰে তেওঁলোকলে সবচে ধনী হ'ব লাগিছিলে কিন্তু কিয় নহয় বিকজ এটা সিস্টেম থাকিব লাগে নেটৱৰ্ক মাৰ্কেটিঙত এটো এটা পাৱাৰ থাকে যেটো টাইমটো আমি মাল্টিপ্লাই কৰিব পাৰো ইয়ানি 6 ইয়াৰ্স টু 60 ইয়াৰ্সলৈকে কনভাৰ্ট কৰিব পাৰিছো আৰু হেটিয়ে সিম্পল লজিক এন্ড সিম্পল সিক্ৰেট অফ নেটৱৰ্ক মাৰ্কেটিং কাৰণ আজি যদি কও যে মই অকলে সাকসেস তেনেকা নহয় মোৰ টিমত 19 জন মানুহ এনেকুৱা আছে কোনবা ষ্টুডেন্ট আছে 13 ইয়াৰ্সৰ আছে 73 ইয়াৰ্সৰ মানুহ আছে যিসকলে কাৰ ৰিসিভ কৰিছে 23 ইয়াৰ্সৰ লৰাজনেও কাৰ ৰিসিভ কৰিছে 73 ইয়াৰ্সৰ মানুহজনেও কাৰ ৰিসিভ কৰিছে মা 40 জন মানুহ লৈ মোৰ টিমৰ 40 মানুহ লৈ ফৰেন ট্ৰিপত গৈছো এটা এটা ডাঙৰ এচিভমেন্ট না এটা চাকৰি কৰি থাকিলে মই অকলে কৰিলে হেতেন বিজনেস কৰি থকা কাৰণে মোৰ চাকৰি জীৱনত মোৰ পাছপোৰ্ট নাছিল সঁচা কথা কৈছো আৰু ইয়াতে আৰু নিজৰ পাছপোৰ্টৰ ওপৰত আৰু 40 জন মানুহ ফৰেন লৈ যাব পাৰিছো এই কথাবোৰে বহুত বেছি মানে ভাল লাগে আৰু খুব পাও এন্ড এতিয়া মোৰ টিমত 35000 মানুহৰ এটা টিম সাইজ আছে আৰু নেটৱৰ্ক মাৰ্কেটিংৰ এটো কৰো মানে 35000 36000 লাখত থাকিব লাগে কিন্তু 35000 মানুহৰ যদি 3500 মানুহেও 300 মানুহ ধৰক আপুনি 300 মানুহে যদি 24 ঘণ্টাত 1 ঘণ্টাকে কাম কৰে মোৰ নেটৱৰ্কৰ মোৰ কাৰণে পাৰ ডে 350 ঘণ্টা হৈ আছে দিন ৰাতিটো 24 ঘণ্টা আপোনাৰ কাৰণে মোৰ কাৰণে সবৰ কাৰণে 24 ঘণ্টাটো জুনে 24000 ঘণ্টা বা 24 লাখ ঘণ্টা বনাব পাৰিছে নেটৱৰ্কটো তেওঁলোকে জুনে নেটৱৰ্ক কৰিব বনাব পাৰিছে নেটৱৰ্কটো ক্যাপিটালটো তাৰ পৰাই আহে ফৰ এক্সাম্পল ৰিসেন্টলি যদি আপুনি চাই মুকেশ আম্বানীৰ লৰা বিয়া গ'ল মই হেতু খবৰ লৈছিলো ওকে গো বিয়া গ'ল সবে আমি কিমান কতই চাগে গালি দিছে আমাৰ পইচা 60 টকাকে বঢ়াইছে পুতে কৰিব কিমান 5000 টকা খৰচ কৰিছে 48 লাখৰ নেটৱৰ্ক এটা বনাই থৈছিলে এটা সময়ত 2 বছৰলৈকে ফ্ৰীত চলাই আছিল কিন্তু নেটৱৰ্কটো বনাইছিলে 48 লাখৰ এটা নেটৱৰ্ক আছিল মাত্ৰ 60 টকাকে বঢ়াই দিলে 28000 কোটি টকা গুটাই ললে ইটস দ্য পাৱাৰ অফ নেটৱৰ্ক কিমানকে 60 টকাকে কিমানৰ পা লৈছে 48 লাখে তো লোৱা নাই 20 লাখ বা 25 লাখে লৈছে কিন্তু 28000 কোটি টকাৰ তেও কালেকচন পালে ৰেভিনিউ জেনাৰেট কৰিলে এটো অকলে কৰা কথা নহয় এটো পাৱাৰ অফ নেটৱৰ্ক তো নেটৱৰ্কিং কোনোবাই কৰিছে নকৰিছে কিন্তু এটো একদম মানে ট্ৰেন্ডিং সাবজেক্ট হয় এবাৰ বুজি লব লাগে কাৰণ এতিয়া ইন্ডিয়াৰ 14 খন 14 খন ইউনিভাৰ্সিটি নেটৱৰ্কিংৰ ওপৰত কোৰ্স দি আছে সুনলিন ইউনিভাৰ্সিটিয়ে তেওঁলোকে ডিপ্লোমা দিছে এক বছৰৰ ডিপ্লোমা 3 লাখ টকা সৰি 1,40,000 ৰ তেওঁলোকৰ ফিস হয় ইমাজিন কৰক নেটৱৰ্ক কোৱেশ্চন কি আহে হোৱাট ইজ আপলাইন হোৱাট ইজ ডাউনলাইন হোৱাট ইজ স্পন্সৰিং আনকি আপোনাৰ বিকম 3rd সেমিস্টাৰৰ কোৰ্সটো সাগে আছে যে নেটৱৰ্ক মাৰ্কেটিংৰ বিষয়ে তো এটো ট্ৰেন্ডিং সক আগতে আপোনাৰ ককাহতেও যদি ঘৰৰ কিবা বস্তু বিক্ৰী কৰিছিলে মোৰ ককাইটো বিক্ৰী কৰিছিলে ঘৰৰ বস্তু বিক্ৰী কৰিছিলে তাৰ কাৰণে এমবিএ কোৰ্সটো কৰা নাছিলে কিন্তু আজিকালি সেলছৰ কিবা ভাল জব পাবলৈ হলে এমবিএ কোৰ্স কৰিব লাগে তাৰ মানে কি এটা সময়ত গৈ নেটৱৰ্ক মাৰ্কেটিং সিস্টেমটো এনেকুৱা হ'ব আপুনি ইয়াতে আইডি লগাবলৈ হলে আপুনি কোৰ্স কৰি আহিব লাগিব উইদিন 30 এটো হ'ব গৈ আছে কিন্তু এইখিনিতে মানুহৰ এটো কোৱেশ্চন হ'ব মানুহৰ মাজত যে এটাটো ফেস্টিজ কোম্পানী পুৰণা হৈ গ'ল কিছুমান মানুহে এনেকেও ক'ব যে যিবিলাক কোম্পানী নতুনকে আহে তেতিয়া নতুন বিলাকে যেতিয়া জয়েন হ'ব তেতিয়া গ্ৰো হ'ব কতকে তাৰ পিছত মানে যিবিলাক মানুহে লাহে লাহে পুৰণা হৈ জয়েন হ'ব তেতিয়া মানে হিয়াতৰ সাকসেসটো ইমান সোনকালে নাহে ওকে ভেৰি এটো হয় মানুহৰ মাজত একটো কমন কথাই আৰু কমন কথা কোনে কয় কমন মানুহে কমন কথা কয় এটো মানে আপুনি যিখিনি কমন চিন্তাধাৰাৰ মানুহ কমন কথা কয় যিখিনি এক্সট্ৰা অৰ্ডিনাৰি মানুহ তেওঁলোকৰ কথা এক্সট্ৰা অৰ্ডিনাৰি কমন মানুহে এটো ভাল নাপাব পাৰে কিন্তু হকিগতে হয় আপুনি যেটো কথা কলে এখিনি কমন মানুহৰ কথা এটা প্ৰ্যাকটিক্যালটো মই কৈ আছো যিখিনি কোম্পানী হয়তো 30000 মই যেতিয়া চাইছিলো 30000 ৰেজিস্টাৰ্ড কোম্পানী আছে ইন ইণ্ডিয়াত 30000 কোম্পানী আছে নেটৱৰ্ক মাৰ্কেটিং ৰেজিস্টাৰ কৰা তাৰে ভিতৰতে মই যে আপোনাক কলো যে 13টা কোম্পানী মই চাইছো যিখিনি মানে টপ
13 ভিতৰত থকা টপ 10 ভিতৰত থকা এতিয়া কথা হ'ল কোম্পানীটো বহুত আছে বহুত এনেকা আমিও ফিল্ডত গ'লে পাওঁ এই এনেকা কোম্পানী আহে যায় এইবোৰত কিয় এন্ট্ৰি কৰিছা কেইদিনমান থাকে তাৰপিছত যায় এইটো সঁচা কথা কিন্তু তাৰে ভিতৰত 0.78 less than 1% company Indiaত যোনে ইণ্ডিয়াত নহয় গ্লোবেলি world wide less than 1% company 10 years complete কৰিব পাৰে আৰু ইণ্ডিয়াত মাত্ৰ 3টা কোম্পানী 20 years complete কৰিছে দুটা আৰু 3টা তাৰে ভিতৰত ভেষ্টিজ আছে আৰু যিটো কোম্পানীয়ে 10 years 20 years সাৰ্ভাইভ কৰিব পাৰে নহয় হেতু কোম্পানী আৰু 150 200 300 বছৰলৈকে সাৰ্ভাইভ কৰি থাকিব পাৰে আমাৰ মিসকনসেপ্টটো হেতুৱে হয় যে নতুন কোম্পানী আহিলে তাতে যদি জয়েন কৰি দিও আইডিটো প্ৰথমতে লাগিলে মই পাই থাকিম নেভাৰ আপুনি কষ্ট কৰিবই লাগিব আপুনি মোক সুধিছিলে কষ্ট কিমান কৰিছে চাব মই সিদ্ধাৰ্থ সিং ছাৰৰ এক্সাম্পলটো দিলো 2004 চনৰ 2nd জুনত ভেষ্টি ষ্টাৰ্ট হৈছিলে সিদ্ধাৰ্থ সিং ছাৰ 2008 চনত জয়েন কৰিছে 2004 চনত জয়েন কৰা মানুহটো আছিলে কিন্তু হাইয়েষ্ট আৰ্নাৰ কিন্তু 2008 চনত জয়েন কৰাজন যিজনে সেকেন্ড হাইয়েষ্ট আৰ্নাৰ তেখেতে কিন্তু 2015 চনত ভেষ্টিজ জয়েন কৰিছে কিন্তু ভেষ্টিজৰ পাছ সেকেন্ড হাইয়েষ্ট আৰ্নাৰ কাৰণ তো নেটৱৰ্ক বনাইছে কষ্ট কৰিছে মই 2018 চনৰ ফেব্ৰুৱাৰী মাহত জয়েন কৰিছো ভেষ্টিজ অসমত চাগে 2011 মানত আহিছিলে ভেষ্টিজ 11 চনতো জয়েন কৰা মানুহ আছে 11 12 13 চনত মুঠ কৰি 10 বছৰ আগত নহয় 6-7 বছৰ আগত জয়েন কৰা মানুহ আছে কিন্তু মই যেটো পজিশনত আছো বহুতে হয়তো হেতু মই যেটো পজিশন ধৰক 2 বছৰত লৈছো 2.5 বছৰত যেটো পজিশনত গৈছো কোনোবাই হেতু 5 বছৰতো পাৰা নাই মই এটো গলতি বুলি নকও তেওঁলোকৰ ফল্ট বুলি নকও মই এফৰ্টটো বেছি দিছো মই নিজৰ স্কিল নিজে ডেভেলপ কৰিছো ট্ৰেইনিং লৈছো নট অনলি এটো আমাৰ ভাব কেনে হয় নেটৱৰ্ক মাৰ্কেটিংত সবে পায় তো ময়ো কৰি চাও নট লাইক দ্যাট আমি যেনেকে মাস্টাৰ ডিগ্ৰী কোর্স কৰি আছো মানে মই পৰীক্ষা দিব লাগিব সেমিস্টাৰ এটেন্ড কৰিব লাগিব সেমিনাৰ এটেন্ড কৰিব লাগিব কোনোবাই এমবিবিএস কৰি আছে 7 বছৰটো পঢ়িবই লাগিব হয়নে আপুনি এলএলবি কৰিছে তো আপুনি তো পঢ়িছে এক্সাম দিছে ক্লাস কৰিছে সেমিনাৰ এটেন্ড কৰিছে তাৰ পিছত কোনোবা সিনিয়ৰৰ লগত থাকি শিকিছে তাৰ পিছত আপুনি প্ৰফেশনত গৈছে হয়নে হেতুতে এটা কেৰিয়াৰ নেটৱৰ্কত জুনে কেৰিয়াৰ হিচাপে লয় বা ইয়াৰে পৰা লাখ টকা 2 লাখ 3 লাখ টকা ইনকাম কৰিম বুলি ভাবিছে কেৰিয়াৰ হিচাপে ললে কেৰিয়াৰৰ কাৰণে আপুনি টাইম দিব লাগিব শিকিব লাগিব জানিব লাগিব সিস্টেম ফলো কৰিব লাগিব যদি আমি স্কুলত যতে ইউনিফৰ্ম পিন্ধু why not in network marketing মিটিংত যতে ইউনিফৰ্ম পিন্ধিব লাগিব তো এই সিস্টেমবোৰ ফলো কৰি গলে কষ্টটো আছে কষ্টৰ কথাটো আপুনি সুধিলে মই কম কষ্টটো মই সুধিম কিন্তু এই ক্ষেত্ৰত যেতিয়া আপুনি চাকৰি বাদ দিলে ঘৰৰ মানুহে প্ৰেছাৰ দিয়া নাছিলে নেকি ঘৰৰ মানুহে মানে যেতিয়া মই বিবৰা কেঞ্চাৰ হস্পিটেলত চাকৰিটো ৰিজাইন কৰি মই এনজিঅত চাকৰি কৰিব গলো তেতিয়াও বহুত চ্যালেঞ্জ এটা আছিলে চ্যালেঞ্জ কি তাতে ইমান ভাল চাকৰি আছিলে আৰু এনজিঅত কিবা হয় এনজিঅত আৰু কোনোবাই চাকৰি কৰে নেকি কোনে কৈছিলে জুনে কেতিয়াও এনজিঅত চাকৰি কৰি পোৱা নাই মই কি দেখিছিলো যে হেল্পেজ ইণ্ডিয়াৰ সেই সময়ৰ সিইও জনে 2.5 লাখ টকা ইনকাম কৰে মই দেখিছিলো বিকজ মই ষ্টাডি কৰিছো মানুহ লগ পাইছো তেওঁলোকক তেনেকুৱা মানুহ লগ পাইছো জুনে একো নাজানে তেওঁলোকৰ কাৰণে তো সব বস্তুই মানে ফলছ হয় আৰু সেই কাৰণে মই এনজিঅত গলো এনজিঅ কনসালটেন্সি কৰি হিউজ পইচা এটা মই ইনকাম তেতিয়াও কৰিছিলো তো হেতু এটা পাৰ্ট কলেজৰ চাকৰি এটা এৰিয়া হয়তো কিমান চ্যালেঞ্জিং জব সবচে নাপায় সবচে ডাঙৰ চ্যালেঞ্জৰ নিজৰ লগত সবচে ডাঙৰ চ্যালেঞ্জৰ নিজৰ লগত যে ইয়েস মই এটো সিদ্ধান্ত লব গৈ আছো আৰু মই যেটো সিদ্ধান্ত লম হেতু প্ৰুফ কৰি দেখাব লাগিব যে মই যেটো সিদ্ধান্ত লৈছিলো যেটো মোৰ ডিসিশন আছিল দ্যাটস ৰাইট এন্ড আজি মই অলপ দুখ নাই কাৰণ মই এটা প্ৰুফ কৰি দিছো মই লোৱা সিদ্ধান্তটো মই প্ৰুফ কৰি দিছো আই ওয়াজ ৰাইট এন্ড আই এম ৰাইট এন্ড আই উইল বি ৰাইট কিন্তু এতিয়া আপোনাৰ এই যে স্ট্ৰাগল জাৰ্নি হেতু অলপমান শুনিব বিচাৰো মোৰ কলেজ আছিলে কাৰ্বি আলং মই থাকো ভেটাপাৰা ঘৰ ভেটাপাৰা আচল ঘৰ নলবাৰী
মোৰ কাৰণে এটা চেলেঞ্জ আছিলে আৰু আপোনাক মই ফাইনেন্সিয়েল ক্ৰাইচিছো কৈছোঁ তো মোৰ এনেকুৱা আছিলে যে হিউজ টকা ইনকাম কৰিব লাগে তো সেইটো মোৰ চাকৰি আছিলে তাৰে উপৰি মই কি SB দেউৰা কলেজত প্ৰত্যেক সানডে ছ'চিয়লজি আৰু পলিটিকেল সায়েন্স শিকাইছিলোঁ কৃষ্ণকান্ত হেন্দিক অপেন ইউনিভাৰ্চিটিৰ আণ্ডাৰত তাতে মই এটা ইনকাম পাই আছিলোঁ আৰু যিমান গভৰ্ণমেণ্ট এক্সাম হয় এটা লিংক আছিলে বাই এণ্ট্ৰেন্স হয় এণ্ট্ৰেন্সত মই ইনভিজিলেটৰ যিটো মানে ডিউটি কৰে সেইটো কৰিছিলোঁ কপি বহুত চাইছিলোঁ মানে পইচা লাগে তেতিয়া মই কি কৰিছোঁ সানডে যেতিয়া মই তাতেতো মই ছেটাৰডে বা ফ্ৰাইডে ৰাতি আহোঁ কাৰ্বি আংলঙৰ পৰা সানডে ইয়াতে ক্লাছ কৰোঁ ক্লাছ কৰাৰ পিছত যেতিয়া মই ইয়াতে ভেষ্টিজত জইন কৰিলোঁ তাৰপিছত যিখিনি সময় পাওঁ 1 মিনিটো মই ৱেষ্টেজ কৰা নাই ক্লাছৰ পৰা SB দেউৰাৰ ক্লাছ শেষ হোৱাৰ লগে লগে মই ফিল্ডত ওলাই গৈছোঁ 1-to-1 মানুহ লগ কৰিছোঁ লগ কৰি প্লেন বুজাইছোঁ নিজে প্লেনটো প্ৰথমতে বুজি লৈছোঁ প্লেন বুজাইছোঁ কোনোবাই জইন কৰিছে কৰা নাই আৰু সেইখিনি সময়ত বহুত চেলেঞ্জিং থাকে আৰু মই বহুত লাজে কাৰণ মোৰ লগৰবোৰে চবেই মানে ঠাট্টা মস্কৰাটো কৰিছিলে যে এইটো যাৰে তাৰে ঘৰত গৈ প্লেন বুজাব লাগে আৰু ইটছ এ চিষ্টেম অফ নেটৱৰ্ক মাৰ্কেটিং আৰে ভাই আপুনি যিটো 100 ইয়াৰ্ছত এচিভ কৰিব নোৱাৰে তাক আপুনি 10 ইয়াৰ্ছত এচিভ কৰিব যাব তো চেলেঞ্জ ল'বই লাগিব তো মই কি কৰিলোঁ মই প্ৰথমতে যিখিনি মোক না কৰিব নোৱাৰে তেনেকুৱা মানুহৰ এটা লিষ্ট বনালোঁ আৰু উইদিন এ উইক মোৰ দেন 14 জন মানুহক মই জইন কৰাই দিলোঁ I was so encouraged but 14 জন মানুহ মোৰ লগত জইন কৰিছে বাট সেই চিষ্টেমটো মোৰ ভুল আছিলে আৰু তেওঁলোকে এটা সাবুনো ভেষ্টিজৰ পৰা পাৰচেজ কৰা নাই আইডি উঠি গ'ল ভেষ্টিজৰ আইডি লগোৱাৰ পিছত 30 দিনৰ ভিতৰত কিবা পাৰচেজ নকৰিলে আইডি উঠি যায় আৰু তেওঁলোকে একো পাৰচেজ নকৰিলে আইডি উঠি গ'ল মই বোলো বা বহুত চেলেঞ্জিং তো কিয়া যায় কি কৰিব পাৰি মোৰ এগৰাকী বাইদেউ আছিলে একদম মই ডিটেইলছ কৈছোঁ হোৱাট ইজ দ্য প্ৰচেছ তো আপোনাৰ ভিউৱাৰেও চাই ভাল পাব আৰু অবভিয়াছলি বহুত নেটৱৰ্কাৰেও চাব নিশ্চয় চেলেঞ্জবোৰ গম পাব তো মই ভাবিলোঁ কাক টাচ কৰিব পাৰি বহুত দিন আগতে বেলেগ নেটৱৰ্কৰ বাইদেউ এগৰাকী মোক এপ্ৰ'চ কৰিছিলে মানে কিবা প্ৰডাক্ট ল'বলৈ কছমেটিক কোম্পানী আছিলে নাম ল'ব বিচৰা নাই তো মোৰ মনত পৰিলে তেওঁৰ কথা আৰু তেওঁক মই ফোন কৰিলোঁ তাৰপিছত তেওঁ মোক ক'লে ভেষ্টিজ মই 2008 চনতে মানে ভেষ্টিজত জইন কৰিছিলোঁ আৰু তাৰে কিবা কিবি ফটো মাৰি মোক পঠাই দিলে মোৰ কেটলগ এতিয়াও আছে হেন তেন পঠাই দিলে এতিয়া পুৰণা হৈ গ'ল আপুনি অলপ আগতে কৈছিলে তেতিয়া তেওঁ কৈছিলে যে পুৰণা হৈ গ'ল মই বোলো নহ'ব আকৌ মই কলেজ গুচি গ'লোঁ নেক্সট উইক আহি আকৌ ফোন কৰিছোঁ বাইদেউ ৰিচিভ কৰিছে তোমাকে ফোন কৰিম বুলি ভাবি আছিলোঁ তুমি ফোন কৰিছা ঠিক আছে লগ কৰিম মোৰ খুব ফূৰ্তি লাগি আছিলে আৰু তেওঁ মোক লগ কৰিলে লগ কৰি তেওঁ বেলেগ এটা কোম্পানীৰ নেটৱৰ্ক কোম্পানীৰ অফিচত লৈ গ'ল মই তেওঁক মাতিছিলোঁ ভেষ্টিজ জইন কৰাবলৈ তেওঁ ভাবিছে মই মুমতাজক বেলেগ এটা কোম্পানীত মোৰ কোম্পানীত জইন কৰাম মই গ'লোঁ তেওঁৰ লগত আৰু গৈ যেতিয়া মই তাৰে MD জনৰ লগত বহাই দিলে মোক গোটেইখিনি বুজালে তেওঁ প্লেন বুজালে তো মইতো ভেষ্টিজ জইন কৰিছোঁৱে মই চব চাইছোঁ তো MD জনৰ কথা পাতি ওলাই আহোঁতে তাতে এজন মানে কি কুৰিয়াৰ বয় আছিলে তেওঁ এটা পেকিং কৰি আছিলে আৰু পেকেটত এটা এড্ৰেছ আছিলে ওলাই আহোঁতে মই জাষ্ট ক্লিক কৰি তাতে এড্ৰেছটো ল'লোঁ এড্ৰেছটোত ফোন নাম্বাৰো আছিলে যেতিয়া ফোন নাম্বাৰটো ল'লোঁ এই বাইদেউগৰাকীৰ লগত আৰু এগৰাকী বাইদেউ লৈ গৈছিলে তেওঁ ক'লে যে দাদা আপুনি এই নাম্বাৰটো কিয় ল'লে মই জানো আপোনালোকেতো মোৰ লগত ভেষ্টিজ জইন নকৰে এই লেডিৰ নাম্বাৰ আছিলে তো এই লেডিগৰাকী মোক ফোন কৰি মানে তেওঁক মই ভেষ্টিজ জইন কৰাম ইমান কনফিডেঞ্চত ক'লোঁ সেই মই মোক যিজনী বাইদেউ মাতিছিলে তেওঁৰ লগত যিগৰাকী বাইদেউ আছিলে তেওঁ মই ইমান কনফিডেঞ্চত ক'লোঁ তেওঁ ক'লে আপোনাক আমি সেই অফিচত লৈ আহিছোঁ তেওঁ জইন কৰিলে মোৰ তলত দি দিব মই বোলো আপোনাৰ তলত মই কেনেকৈ দিম আপুনি আইডি লগালেহে মই দিব পাৰিম যেতিয়া তেওঁ আইডি লগালৈ ডকুমেণ্টছ মোক দি দিলে মোৰ গাড়ীতে তেতিয়া মোক যিগৰাকী বাইদেউ মাতিছিলে তেওঁ ক'লে মোৰ আইডিটো আগত লগাই লিয়া তাৰপিছত তেওঁৰটো লগা তাৰপিছত তেওঁৰটো লগাই দিওঁ অথচ যিগৰাকীক মই ফ'কাছ কৰিছোঁ তেওঁক মই কণ্টেক্ট কৰাই নাই মই চিনিও নাপাওঁ তো তেতিয়া লগে লগে মোৰ দুটা আইডি হৈ গ'ল আৰু তেওঁলোকে মোক আজিও তেওঁক লগ পাই আহিছোঁ এজন ল'ৰা লগ কৰাই দিলে ল'ৰা নহয় মানুহ তেওঁ উবেৰ চলায় কি কৰে উবেৰ চলায় মই কি কৰোঁ প্ৰফেচাৰ কৰোঁ তেওঁক মই লগ পালোঁ তেওঁ ক'লে ছাৰ মইতো টাইম দিব নোৱাৰিম কিন্তু মই আপোনাক
এগৰাকী বাইদেউ লগ কৰাই দিম তেওঁ এটা ইঞ্চুৰেঞ্চ কোম্পানীত কৰে আপুনি যদি তেওঁ কৰিব পাৰে মানে কনভিন্স কৰাব পাৰে মই কনভিন্সটো নকৰা মই প্লেনটো শ্ব' কৰিম তেতিয়াহ'লে আপুনি বহুত মানুহ পাই যাব তোমাৰ ঠিক আছে আপুনি মোক লগ কৰাই দিয়ক লগ কৰাই দিলে আৰু সেই বাইদেউ গৰাকী মই সদায় কওঁ মই মিটিঙতো কওঁ নুনমাটিৰ আছিলে নাৰেংগীৰ আৰু তেওঁৰ ঘৰত মই যেতিয়াই আহোঁ ৰাতিপুৱা 5টা বজাত তেওঁৰ ঘৰত মই ব্ৰেকফাষ্ট কৰোঁ লাঞ্চ কৰোঁ তেওঁৰ ঘৰত ৰাতি 11টা 12টা বজাত মই ঘৰত সোমাওঁ মানে 5টা বজাৰ পৰা 12টালৈকে কণ্টিনিউ সেই বাইদেউ গৰাকীক লৈ ঘৰে ঘৰে মানুহক প্লেন বুজাওঁ আনকি এনেকুৱা হৈছে টিউচনত যে বাচ্চা লৈ পেৰেণ্টছ ৰৈ থাকে পেৰেণ্টছ বুলি ক'লে মাকবোৰে বেছি ৰৈ থাকে মই তাতেও প্লেন বুজাওঁ আৰু প্লেন বুজাই এনেকুৱা হৈ গ'ল যে মোৰ ইয়েছ ছাকচেছ এটো সোনকালে লাগে আৰু তেনেকে কৰি 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 ফুটপাথত যে আপোনাৰ কেৰাচিন তেল বিক্ৰী কৰে পিঠা চাহ বিক্ৰী কৰে তেনেকা মানুহকো মই জইন কৰাইছো ইনিচিয়েল ষ্টেজত মোৰ কোনো চিনাকি মানুহ নাই তেনেকে কৰি 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 গৈ সেইটো টিমত মোৰ কোনো চিনাকি মানুহ নাই গোটেইখিনি বাইদেউ যিমান মানুহ চিনাকি কৰাই দিছে তেওঁলোকক জইন কৰে মই এটা লেভেল পালো যেটো ফেষ্টিজৰ ফাৰ্ষ্ট ব্ৰঞ্জ ডিৰেক্টৰ এচিভ কৰিলো প্ৰথম মাহত 282 টকা পালো এটো ইনিচিয়েল সেকেন্ড মাহত 1436 যেতিয়া 282 টকাৰ পৰা 1436 পালো 1 মান্থৰ জাব এমাউন্টটো বহুত সৰু 1436 টকা ন কিন্তু মই চলো 7 গুণ বাঢ়িছে এনেকে যদি 7 গুণ বাঢ়ি গৈ থাকে এক বছৰত মই কি এচিভ কৰিব পাৰিম মই পুৰা ক্যালকুলেট কৰি ললো কাৰোবাৰ কাৰণে 1400 টকা একো নহব পাৰে কিন্তু 200 পৰা যদি 1400 টকা লৈকে জাম কৰিছে 7 টাইমছ বাঢ়িছে তেতিয়া মোৰ চাকৰি দৰমহাটো নাই বৰা ন মই হেতু চালো কিমান গুণ বাঢ়িছে 3 নম্বৰ মাহত 34 মানে 3234 টকা পালো 4 নম্বৰ মাহত 16000 ৰ ওপৰত পালো মই ব্ৰঞ্জ ডিৰেক্টৰ হৈ গলো যেতিয়া 16000 পালো তেতিয়া নিজৰো ভাল লাগিলে তেতিয়া কেৱল মোৰ কেকেচত চাব লিংকৰ কেনেকে লাগে কেকে তেতিয়া মই ষ্টেটাছত দিলো মই ফেসবুকত দিলো তেতিয়া মই কেকেচৰ ষ্টুডেন্ট এগৰাকী তেও কসমেটিক কোম্পানীত কৰি আছিল মোক ফোন কৰিলে স্যাৰ আপুনি ভেষ্টিজ কৰে নেকি মই বলো কিয় তুমি জানা নেকি ভেষ্টিজৰ নাম নহয় নহয় মোক লগৰ কেজন মানে কৈছিলে যদি আপুনি কৰে স্যাৰ মোক বুজাই দিব নেকি মই বলো অফিসত আহিবা অফিসত আহি গল তেও বুজাই দিলো তেও জয়েন কৰি ললে মই ইফালে ব্ৰঞ্জ ডিৰেক্টৰ হৈ আছো তেও জয়েন কৰিলে তেও কি কৰিলে যে মই যিখন পাৰ্লাৰত মানে হেৰি কৰিব যাও মেমক মই কৈছিলো মেমে অকনমান ইন্টাৰেস্টেড আপুনি যদি যায় হৈ যাব তো মই গলো পাৰ্লাৰৰ মেম গৰাকীক বুজালো তো মেম গৰাকী এনেও কৰৰপতি তো মেমে কলে যে মই আপোনাক দুটামান ৰেফাৰেন্স দিব পাৰিম মোৰ ষ্টুডেন্ট হয় আপুনি এইগৰাকী লেডি কৰক তেও বহুত মানে প্ৰবলেমত মই প্ৰডাক্টৰ বিষয়ে কলো টেষ্টিমনিয়েলছ বোৰ দেখালো কাৰণ ভেষ্টিজৰ টেষ্টিমনিয়েলছৰ ভিডিঅ'বোৰ চালে এনেকা আচৰিত মিৰাকুল ৰিজাল্ট মানে দিছে ভেষ্টিজৰ প্ৰডাক্টে তো সেই লেডি গৰাকী অৰুণাচলৰ আছিলে তেওঁক এপ্ৰোচ কৰিলো ফোনতে এপ্ৰোচ কৰাৰ পিছত তেও কনভিন্স হল প্ৰডাক্ট ইউজ কৰিলে উইদিন 1 উইক তেও যেটো সাফাৰ কৰি আছিলে তেও ভাল পালে তেও গুৱাহাটীত লক কৰিবলৈ আহিলে আৰু ইন দ্যাট মান্থ তেও ব্ৰঞ্জ ডিৰেক্টৰ কোৱালিফাই কৰিলে মই সিলভাৰ মই ব্ৰঞ্জ দেন সিলভাৰ দেন গোল্ড হৈ গলো অৰুণাচলৰ মেম গৰাকীৰ পৰা তো যেতিয়া গোল্ড হৈ যোৱা যায় তেতিয়া ধৰক 48000 50000 এটা আহি যায় নেক্সট তেনেকে যেতিয়া মই ফেসবুকত তেতিয়া দি আছিলো এটা দিছিলো ডু ইউ হ্যাভ এ মিলেনিয়াৰ মাইন্ড এটা জাস্ট পোষ্ট দিছিলো তো এটো সব মোৰ হোস্টেলৰ সিনিয়ৰ এজনে ক'লে যে তই তো চাকৰি কৰি আছ তাৰ আৰু কিবা কৰি আছ নেকি তেও এটা টেলিকমিউনিকেশন কোম্পানীত কাম কৰিছিল এটো ওয়াইন্ড আপ হৈ গল ক্লোজ হৈ গল তো তেওঁৰ হাতত জব নাছিলে তেও কল কৰিলে তেও আহিলে সব মই কষ্ট তো ইনিশিয়ালি কৰিছো তেও সোশ্যাল মিডিয়া মই ইউজ কৰিছিলো আৰু তেও আহিলে আহাৰ পিছত মোৰ 3 নম্বৰ লেকটো হৈ গল মই ষ্টাৰ ডিৰেক্টৰ হৈ গলো 74000 ইনকাম আহি গল আকৌ মই ফেসবুকৰ পৰা মোৰ জুনিয়ৰ এজনে হোষ্টেলৰে জুনিয়ৰ এজনে কল কৰিলে দাদা আপুনি কিবা কৰি আছে নেকি মই বললো মই তো এনেকা বিজনেসও কৰি আছো আপুনি চাকৰি কৰে মই বিজনেসও কৰিব পাৰি আৰু ইনভেষ্টমেন্ট নোহোৱাকে তেও আহি গল তেওঁৰ এটা টিম হৈ গল দেন আকৌ ইউনিভাৰ্সিটি হোষ্টেলৰ এজন আহি গল তেও এক মাহতে মানে
ৰেকৰ্ড ব্ৰেকিং বিজনেছ কৰি দিলে তো 1.5 বছৰত 18 নম্বৰ মাহৰ মোৰ চেকখন আছিলে 1,68,668 rupees যিটো মই একদিন ভিজুৱেলাইজ কৰিছিলোঁ সিদ্ধাৰ্থ সিং ছাৰৰ চেক আছিলে 1,68,000 তাৰে 1% হ'ব বুলি যেটো হয় মই 18 নম্বৰ মাহত এখন কাৰ ৰিচিভ কৰিলোঁ মহেন্দ্ৰ XUV 300 কাৰৰ লগতে মোৰ কলেজৰ স্যালাৰিত কৰি বেছি ইয়াতে আহি গ'ল তেতিয়া এটা কনফিডেন্স আহি গ'ল আৰু 16,000 পোৱাৰ লগে লগে মই যেটো কেকেটছৰ চাকৰিটো আছিলে হেতু মই ৰিজাইন কৰিছিলোঁ কৰি মই বেছিও টাইম দিছিলোঁ তাৰ পিছত যেতিয়া মোৰ এনেকে গৈ 1,68,000 1,70,000 1,90,000 1,96,000 1,94,000 বিজনেছত কেতিয়াও এনেকে নাযায় সদায় আপ ডাউন থাকে এইকাৰ 96 94 93 তেনেকে চলি আছিলে চ্যালেঞ্জ হৈ আছে আপোনাৰ চ্যালেঞ্জ এণ্ড স্যাক্ৰিফাইস লাগিব 2 lakhs তো কি ক্ৰছ হোৱা নাই এটা 2 lakhs ক্ৰছ হোৱা নাই যত 18 মাহত মোৰ হৈ গল 1,68,000 আৰু তাৰে পৰা 6 মাহলৈকে মই 2 lakhs তো ক্ৰছ কৰিব পৰা নাই তেতিয়া মই ভাবিলো যে মই কষ্টটো কৰি আছো ঠিকে কাম ঠিকে কৰি আছো মই কৰবাত না কৰবাত স্যাক্ৰিফাইস কৰিবলৈ ৰৈ গৈছে মই কি স্যাক্ৰিফাইস কৰো চিকেন মোৰ সবচে ফেভাৰিট চিকেন আপনি 3 বাৰ দিলে মই 3 বাৰে খাম ফ্রাইড চিকেন KFC চিকেন আৰু মোৰ মিছেছে খুব ভাল বনায় তো চিকেন মই যিমান দিয়ে ইমান খাব পাৰো মই কি কলো যেতিয়ালৈকে 2 lakhsৰ চেক নহয় তেতিয়ালৈকে মই চিকেন নাখাওঁ বাপৰে হা যিটো মাহত মই চ্যালেঞ্জ লৈছো এক মাহ চিকেন খোৱা নাই নেক্সট মান্থ 2,02,000 তো চ্যালেঞ্জও আছে চ্যালেঞ্জটো ওভাৰকাম কৰিব লাগিব আৰু চ্যালেঞ্জত কৰি যদি আপোনাৰ ড্ৰিমটো ডাঙৰ হয় নহয় চ্যালেঞ্জ একো পাত্তা নাপায় চ্যালেঞ্জ হাৰি যাব আৰু ড্ৰিমতকৈ যদি চ্যালেঞ্জ ডাঙৰ হয় ড্ৰিমটো যদি আপোনাৰ সৰু হয় তেতিয়া চ্যালেঞ্জটো আপোনাক হৰুৱাই দিব ভেৰি সিম্পল এতিয়া ফৰ এক্সাম্পল ইয়াৰ পৰা যদি আপুনি তেজপুৰ বা নগাঁও যাব আপোনাৰ ভিজনটো ক'ত তেজপুৰ যোৱাতে গাড়ীত কিমানটা স্পীড ব্ৰেকাৰ থাকিব ৰাস্তাত কিমান গাড়ীত স্পীড ব্ৰেকাৰ নাথাকে ৰাস্তাত স্পীড ব্ৰেকাৰ থাকিব দেন গাত আছে কি আছে গৰু পাৰ হৈ গৈছে ছাগলী পাৰ হৈ গৈছে এইবোৰ আপোনাৰ একো মনত নাথাকে আপোনাৰ এটাই মনত থাকিব মই তেজপুৰ পাব লাগে মই নগাঁও পাব লাগে আৰু সেই ভিজনটো যদি দূৰত ৰাখি কাম কৰা যায় ন অটোমেটিক্যালি সব ইজি হৈ যায় এই ক্ষেত্ৰত আপোনাক যদি আজি ডেটত সোধো যে আজি ইমান এটা দীঘলীয়া জাৰ্নি আপুনি কৰি আহিছে বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত থাকিছে নোখোৱাকৈও থাকিব লাগিছে দিনটো আছে এই ক্ষেত্ৰত আজি ডেটত যদি আপোনাক ভেষ্টিজৰ কথা কোৱা হয় যে ভেষ্টিজক লৈ আপুনি কিমান হেপি চাব নোখোৱাকৈ থাকিব লাগিছে এইটো এটা ভাল কথা ক'লে মতিমত এগৰাকী ডক্টৰ আছে নেমকেয়াৰ হস্পিটেলত কৰে তেওঁ কৈ দিলো বাৰু যেতিয়া মই আহিলো তেওঁলোক জয়েন কৰিলে আমি এবাৰ বৰপেটাত মিটিংত গৈছো আৰু 6খন মিটিং কৰিছি ইয়াৰ পৰা বৰপেটাত গৈছো 6খন মিটিং কৰিছো আমাৰ লগত পইচাও আছে কিন্তু খাবলৈ টাইম নাই আমি ভাবিলো অকনমান আকৌ আৰু এখন মিটিং কৰিম তাৰ পিছত খাম এনেকে খাম গোটেই দিনটো আমি একো খাব পৰা নাই ৰাতি 11টা মান বাজিছে আমি জালুকবাৰী পাইছো তেতিয়া ইজনে সিজনৰ মুখৰ ফালে চাবলৈ ইমান ভোক লাগিছে তেনেকুৱা দিনো গৈছে আৰু আজি ইমানটো হেপি ফিল কৰো যেতিয়া যি ইচ্ছা হেতু কৰিব পাৰো হেতু ডাঙৰ কথা বলে আজি অফিসত যাম গৈছো আজি মিটিংত না যাও জাস্ট 3টা ফোন কৰিম তাতেও সেই একেখিনি ইনকামে আহে বুজি পাইছে আগতে কৰি যোৱা কষ্টৰ ফলটো এতিয়া খাব পাৰি আছো কিন্তু আই এম নট হ্যাপি যে মোৰ এখিনি সাকসেস লৈ মই হ্যাপি নহয় আৰু কৰিবলগীয়া আছে একচুয়ালি মোৰ কাৰণে নহয় মোৰ কাৰণেও কৰিবলগীয়া আছে বহুত কৰিবলগীয়া আছে এতিয়াও মই এটা চ্যালেঞ্জত আছো আপোনাৰ ৰেকৰ্ড চলি আছে মই এতিয়াও এটা চ্যালেঞ্জত আছো মোৰ ফেভাৰিট কি কৈছিলো চিকেন আৰু কণী একদিনত মই কণী প্লেটত যিমান থাকে সিমানে খাই দিম হা 4টা 5টা 6টা এটা কণী মই কেতিয়াও নাখাম মই কণী মোৰ বহুত ফেভাৰিট মানে 4-5টা কণী খাই দিও আনকি মিটিংত গলে কেতিয়াবা কণী দিয়ে নহয় কিছুমানে লগৰ যদি কংকনে কণী নাখায় মোৰ জুনিয়ৰ এজন তো মই কংকন তুমি না নকৰিবা কণীটো মই খাম তো মই এইটো কণী খাম আৰু লাষ্ট 1 মান্থ ধৰি 1 মান্থ 10 days মান হল
মই কণী আৰু চিকেন খোৱা নাই এটাৰ কিহৰ কাৰণে নট অনলি কণী এণ্ড চিকেন মই 100% ভেজিটেৰিয়ান এনে হোল লাইফৰ কাৰণে লোৱা নাই মই এটা গোল লৈছো সেই গোলটো যেতিয়ালৈকে নহয় আৰু যেতিয়ালৈকে নহয় এনেকৈ নহয় যে 5 বছৰ পিছত সেই গোলটো এচিভ কৰিম তাৰ পিছতহে হ'ব নো আৰু গোলটো এইটোৱে जब तक 3 नहीं तब तक अंडा नहीं যেতিয়ালৈকে 5 নহয় তেতিয়ালৈকে মাছ নহয় যেতিয়ালৈকে মোৰ চেকখন 5 নহয় তেতিয়ালৈকে মই মাছ নাখাও চিকেন তেতিয়ালৈকে নাখাও যেতিয়ালৈকে 6 লাখ মোৰ চেকখন ওভাৰকাম কৰিব নোৱাৰো আৰু এইখিনি কাৰণে গোটেই ষ্ট্ৰেটেজি লৈছো নেক্সট 6 মান্থ ফ্ৰম আজিৰ পৰা বিজনেছমান ষ্টাৰ্ট আপোনাৰ ৰেকৰ্ড হৈ আছে আজিৰ পৰা বিজনেছমান 2 তাৰিখ আগষ্ট মাহত আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী উইদিন দিছ ফাইনেন্সিয়েল ইয়াৰ মানে মাৰ্চলৈকে মই জানুৱাৰী লৈছো তথাপি 2 মাহ আপোনাক ক'লো 5 লাখটো ক্ৰছ কৰিম আৰু এইটো ক'ব পাৰি কাৰণ ষ্ট্ৰাকচাৰ আৰু নিজৰ ডেডিকেশ্যন গোটেইখিনি একেলগ কৰি যেতিয়া কেলকুলেশ্যন কৰা যায় ভেৰি চিম্পল 5 লাখ বা 6 লাখ টকা ইনকাম কৰা 6 লাখ টকা ইনকাম কৰিবলৈ হ'লে একদম ইজি সেইটো হ'ল নিজৰ তলৰ 6জন মানুহক 6টা লাইনত 6জন মানুহক 1 লাখ টকা ইনকাম কৰাই দিয়ক আপোনাৰ ইনকাম 6 লাখ হ'ব ভেৰি ইজি তো ময়ো ডিচিশ্যন লৈছো 6জন মানুহক জাষ্ট লাখপতি বনাম আৰু কে 6জন মানুহক মই নতুনকে লাখপতি বনাম 6টা লেগত 6টা লাইনত আৰু সেই 6জন মানুহৰ 2জন মানুহ মই পাইছো আৰু 4জন মানুহে মই বিচাৰি আছো চাই থকা ভিয়াৰৰ মাজৰ পৰা যদি কোনোবাই ভাবে যে মই নতুনকে লাখপতি হ'ব বিচাৰে মোক কন্টেক্ট কৰিব পাৰে ইয়েস তেওঁলোকৰ লগত মই 24 ঘণ্টাৰ 17 ঘণ্টা মই কাম কৰি দিম কাৰণ মোৰ ৰেকৰ্ড আছে 24 ঘণ্টা কাম কৰা মানে নেটৱৰ্কিংতে এই ক্ষেত্ৰত আপোনাৰ যদি কোনে মানে দৰ্শকক কোৱা মানে ক'ব দিয়া যায় যে ফেষ্টিজ পাৰপছে সিহঁতে কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল কৰিব আপুনি যিহেতু এটা আদৰ্শ হিচাপে আছে কিন্তু নতুনকে যদি ফেষ্টিজত সোমাব বিচাৰে ইমান সোনকালেতো বিলিভটো চবৰে অলপমান হৈ থাকে ন বিলিভটো নাথাকে প্ৰথম অৱস্থা বিলিভটো তেতিয়াহে যেতিয়া এটা কনচেপ্টৰ ওপৰত আপোনাৰ ফুল নলেজ হয় আৰু নলেজটো পাবলৈ হ'লে আপুনি তেওঁকে লক কৰিব লাগিব সেই ফিল্ডত যিজন সাকসেসফুল মানুহ প্ৰত্যেকটা ফিল্ডত এটা সিম্পল কাহাৱত আছে আপুনি যদি 5জন লাখপতিৰ লগত সদায় উঠা বহা কৰে 6 নম্বৰ লাখপতিজন আপুনি 5জন যদি নাৰিকল চুৰৰ লগত আপুনি উঠা বহা কৰে 6 নম্বৰ নাৰিকল চুৰজন আপুনি আপোনাক কোৱাই মানে এক্সাম্পল দিছো তো মই এইটো বিশ্বাস কৰো আৰু এতিয়া মই হেতু ষ্ট্ৰেটেজিত কাম কৰি আছো আৰু নতুন ব্যক্তি এজনেও পাৰে মই যদি নেটৱৰ্কৰ ওপৰত একো নলেজ নাই আৰু মই কৈ আছো মই সাপোৰ্ট কৰিম বুলি মইতো তেনেকা কোনো মানুহ পোৱা নাছিলো যিজনে মোক প্ল্যান শো কৰিছিলে মোক আইডি বনাই দিছিলে মইতো ডাইৰেক্ট অফিসত আহিছো মই ইউটিউবত চাইছো প্ল্যান ইউটিউবত চাইছো গোটেইখিনি ইউটিউবৰ পৰা চাই লৈছো আজিকালি সব পোৱা যায় বিশ্বাস কৰিবলৈ হ'লে তাৰে হিষ্ট্ৰী সব মই কি চাইছো যে ভেষ্টিজৰ লিগেসি কি মই 2018 এতিয়ালৈকে ভেষ্টিজৰ বয়স কিমান হৈছে 14 বছৰ হৈ গৈছে 14 বছৰত সাকসেস চাইছো যে সিএজিআর রিপোর্ট মতে পার ইয়ার 79% গ্রোথত আছে ভেষ্টিজ তেতিয়াও ইন্ডিয়াৰ উপৰি ইন্ডিয়াৰ বাহিৰত ফাৰ্স্ট কোম্পানী ইন্ডিয়াৰ উপৰি ইন্ডিয়াৰ বাহিৰত গৈছে এতিয়াতো ক'বলৈ আৰু ভাল যে 8খন কান্ট্ৰি কভাৰ কৰিছে তেতিয়া চাইছিলো যে একমাত্ৰ ইন্ডিয়ান কোম্পানী যিটো কোম্পানীৰ পৰা এছিয়াৰ হাইয়েস্ট আৰ্নাৰজন হেতু কোম্পানীয়ে বনাইছে তাত কৰি চাইছিলো যে সবচে বেছি কাৰ ৰিচিভাৰ ভেষ্টিজতে আছে সবচে বেছি চেক পোৱা মানুহ ভেষ্টিজতে আছে তাত কৰি বেছি চাইছো অসমত কিমানজন আছে গুৱাহাটীত কিমানজন আছে এটো চাব লাগিব যে ভেষ্টিজৰ হেড অফিস দিল্লী চাইছো যে গুৱাহাটীতো 6খন অডি মাৰ্সিডিজ আছে লাক্সাৰি কাৰ 6জনে তেতিয়া চলাই আছিল এতিয়াতো বাঢ়িলে এতিয়া চালো যে কিমানজন মানুহে নৰমাল গাড়ী চলাই আছে এতিয়া চালো যে গুৱাহাটীতো লাখপতি আছে গুৱাহাটীতো 6 লাখ 8 লাখ 10 লাখ 12 লাখ টকা ইনকাম কৰা মানুহ আছে তেতিয়া চালো যে গুৱাহাটীৰ মানুহ যদি এচিভ কৰিছে হোৱাই নট ভেষ্টিজ বাকি কোম্পানীবোৰো চাইছো ৰেচিভাৰ দেখা নাই এতিয়াতো ক'বলৈ ভাল যে ইয়েস ইয়াতে দেখাবলৈ লিডাৰ আছে টেষ্টিমনিয়েল আছে লাইভত আমি আছো গুৱাহাটীত শ্ব' কৰিবলৈ
তো সাপোর্ট দিবলৈ সাপোর্ট সিস্টেম আছে, কোম্পানিৰ সিস্টেম আছে, লিডাৰৰ সিস্টেম আছে, আৰু আজিকালি তো চাট জিপিটি আছে, তাতেও চাব পাৰে, গুগল আছে, তাতেও চাব পাৰে। বিশ্বাসটো কি, আপুনি যদি নিজৰ ওপৰত বিশ্বাস কৰিব পাৰিছে তেতিয়াহে সাকসেছৰ ওপৰত আপুনি ভৰসা থাকিব। নিজৰ ওপৰত যদি বিশ্বাস নাই তেতিয়াহ'লে সাকসেছটো হ'বই নোৱাৰে। আৰু যিমান মানুহ ফেইলাৰ বুলি নিজকে মানি লৈছে, নিজৰ ওপৰত একচুৱেলি বিশ্বাস নাই। বিলিভিং ইন ইয়োৰ সেলফ ইজ দ্য ফাৰ্ষ্ট সিক্ৰেট টু সাকসেছ। এইটো আমাৰ গৌতম বালিচাৰ মেনেজিং ডিৰেক্টৰ অফ ভেষ্টিজ তেখেতে কয়। আপুনি নিজৰ ওপৰত প্ৰথমতে বিশ্বাস কৰক, আৰু এজন মানুহ আছে যিজনে আপোনাক সাকসেছ কৰাব পাৰে বা ফেইলাৰ কৰাব পাৰে। কোনো বেলেগ মানুহে নোৱাৰে, একজন মানুহ আছে, সেইটো আমি নিজে। এইটো নিজৰ ওপৰত নিজে ষ্টাডি কৰিলে বিলিভটো কেতিয়া আহিব? ষ্টাডি ডেপ্থ নলেজৰ পৰা। ডেপ্থ নলেজ ক'ৰ পৰা পাম? চ'ৰ্চখিনি বিচাৰি ল'লে নেটৱৰ্ক মাৰ্কেটিঙত কিমান বুকছ আছে। আৰু এটা ক'ব পাৰিম, এইটো হ'ল চিম্পলত ৰাইজৰ জ্ঞাতাৰ্থে নেটৱৰ্ক মাৰ্কেটিঙত কিয় নতুন জেনেৰেশ্যনত বিশ্বাস আহিব, নেটৱৰ্ক মাৰ্কেটিং কি হয়, টোটেল থৰলি মই এখন বুক লিখি আছো। Wow, congratulations. Thank you. য'ত মানে একদম 8-9 ল'ৰা ছোৱালী বুজি পাব যে ইয়েছ আমি ইন ফিউচাৰ নেটৱৰ্ক মাৰ্কেটিঙে কৰিম। ইন ডিটেইলছ মানে অলৰেডি হৈ গৈছে, কিন্তু তাক অকণমান কৰিব লাগিব। এতিয়া মই যদি আপোনাক সুধো যে ভেষ্টিজত এতিয়া অলপ আগত মানে কি হয়, লেডিৰ কাৰণে ওমেন বিলাকৰ কাৰণে বিউটি মেকআপৰ ওপৰত কথা পাতিছো অলৰেডি। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম যে মানুহ জেন্টছৰ কাৰণে কি কি প্ৰডাক্ট আছে বা মানে হিউমেন বিং কি আছে? জেন্টছ লেডিজ বুলি নহয়, চবৰে কাৰণে প্ৰডাক্ট আছে। নট অনলি হিউমেন বিং, ইয়াতে এগ্ৰি প্ৰডাক্টটো আছে, মাছৰ কাৰণেও প্ৰডাক্ট আছে, ফিচাৰীৰ কাৰণেও ৱণ্ডাৰফুল প্ৰডাক্ট টেষ্টিমনিয়েল ভিডিঅ' আছে। তো চবৰ কাৰণে আনকি মাটিৰ কাৰণেও প্ৰডাক্ট আছে। কাৰণ আজি ইউৰিয়া দি দি মাটিবোৰ ইমান বেয়া হৈ গৈছে, আৰু ইউৰিয়া দিয়া খাদ্য খানা খাই মানুহৰ বেছি বেছি বেমাৰ হৈ আছে। চিম্পলত ক'ব গ'লে কেঞ্চাৰ কিয় বাঢ়িছে, নাৰ্ভৰ প্ৰব্লেম কিয় বাঢ়িছে, হাৰ্ট কিয় ইমান ষ্ট্ৰক হৈ আছে, কিডনি লিভাৰ চবৰে কি প্ৰব্লেমবোৰ হৈ আছে, বিকজ আমি বেছি কেমিকেলবোৰ ইউজ কৰি আছো। আনকি ভেষ্টিজে 3টা বস্তুৰ ওপৰতে কাম কৰি আছে। এটা হ'ল বায়ু, পানী, খাদ্য, এয়াৰ, ৱাটাৰ এণ্ড ফুড। এই 3টা আমাৰ বেছিক নিড। আমি জন্মৰ আগৰ পৰাই উশাহ নিশাহ লৈ থাকো, হয়নে? তাৰপিছত আপোনাৰ পানী, বায়ুৰ পৰা কি হ'ব পাৰে? পলিউশ্যনৰ পৰা, এজমাৰ পৰা ষ্টাৰ্ট কৰি বহুত কিবা কিবি হ'ব পাৰে। তাৰে ওপৰত আমাৰ ৱাটাৰ এয়াৰ পিউৰিফায়াৰ আছে। দেন বিশুদ্ধ পানী নাখালে কি কি হ'ব পাৰে? পানীৰ ওপৰত আমাৰ ৱাটাৰ ফিল্টাৰ আছে, যিটো 100% পিয়ৰ পানী দিয়ে। এতিয়া বহুতে ভাবিব 100% পিয়ৰ পানী হ'লে তাতে মিনাৰেল নাথাকে। অবভিয়াছলি মিনাৰেল নাথাকে। মিনাৰেলৰ কাৰণে আমাৰ CMD কনচেনট্ৰেটেড মিনাৰেল ড্ৰপছ আছে, যিটো আমেৰিকাৰ পৰা আহে, যিটো 100% নেচাৰেল চ'ৰ্চৰ পৰা আহে মিনাৰেল। তো আপুনি কৈছে প্ৰডাক্টৰ কথা, জেন্টছৰ কাৰণে কি কি প্ৰডাক্ট আছে? জেন্টছ এজনৰ মানে নখৰ পৰা চুলিলৈকে এজন ব্যক্তি সুস্থ হৈ থাকিব পৰাকৈ যি যি প্ৰডাক্ট লাগে প্ৰত্যেকটা প্ৰডাক্টে আছে। সেইটো জেন্টছ হ'ব পাৰে, লেডিজ হ'ব পাৰে। এতিয়া কসমেটিকৰ ক্ষেত্ৰত যদি কয়, SPF, যদি আমি ছানস্ক্ৰীনৰ কথা কওঁ, ছানস্ক্ৰীনটো এনেকুৱা এটা বস্তু নহয় যিটো খালি লেডিজে লগাব। ছান প্ৰটেকশ্যনটো জেন্টছকো লাগে, তো সেইটোত আমি ইউজ কৰিব পাৰোঁ। ফেচ ৱাছ, ফেচটো খালি লেডিজৰে নাই, জেন্টছৰো ফেচ আছে, ফেচ ৱাছটো কৰিব লাগে ন। তো নেল পলিচ, লিপষ্টিক এইটো বাৰু বেলেগ কথা। বাকীখিনি এনেকুৱা নহয় যে এইটো খালি এক্সক্লুচিভ। ইয়েছ, তাৰ উপৰিও জেন্টছৰ কাৰণে আপুনি কোৱাৰ নিচিনাকে ঠিকেই কুৱেশ্যনটো আপোনাকো কৰিছে যে আমাৰ ট্ৰুমেন ছেগমেণ্ট এটা আছে। ট্ৰুমেন মানে স্পেচিয়েলি ফৰ জেন্টছ, কাৰণ লেডিজৰ স্কিনত কৰি জেন্টছৰ স্কিনটো ডাঠ হয়। 25% এইটো ঠিক হয়, ডাঠ হয়। আৰু তাৰ কাৰণে স্পেচিয়েলি ফেচ ৱাছ জেন্টছৰ কাৰণে ট্ৰুমেন ফেচ ৱাছ আছে, জেন্টছৰ কাৰণে বাথিং বাৰ আছে, জেন্টছৰ কাৰণে পাৰফিউমৰ ক্ষেত্ৰত মানে জেন্টছ লেডিজৰ কিছুমান ইউনিচেক্স আছে, মেক্সিমাম প্ৰডাক্ট ইউনিচেক্স, কিছুমান এক্সক্লুচিভলি জেন্টছৰ কাৰণে প্ৰডাক্ট আছে। এই ক্ষেত্ৰত মই যদি আপোনাক প্ৰডাক্টৰ বিষয়ে আমলা আৰু কিবা এটা আছিলে মানে এল'ভেৰাৰ কথা ক'ব, এল'ভেৰা আৰু এটা কিবা মানে ননি, মেবি মানে কি হয় লৰাৰ মানে মানে এইটো স্পাইৰুলিনা, CMD, চিবাকটন, লৰাৰ কি কওকচোন?
মানে আপোনাৰ এনাৰ্জি বুষ্টাৰ এনাৰ্জিৰ ক্ষেত্ৰতে আছিলে সেই বস্তুটোৰ বিষয়ে অলপমান এক্সপ্লেইন কৰিব বিচাৰিম আমাৰ যিখিনি প্ৰডাক্ট আছে ইয়াৰে আইচিএমৰ কিছুমান প্ৰডাক্টে আমাৰ এতিয়া চাৰ্টিফাইড হ'ল এক নম্বৰ কথা দুই নম্বৰ কথা আমাৰ কিছুমান বেষ্ট সেলিং প্ৰডাক্ট আছে তিনি নম্বৰ কথাটো কওঁ প্ৰডাক্টৰ যদি গুণগত মানদণ্ডৰ কথা কওঁ 20 বছৰ এটা কোম্পানী তেতিয়া চলিব পাৰে এবাৰ মই কোৱা কাৰণে আপুনি মোৰ লগত চিনাকি মই কোৱা কাৰণে আপুনি এবাৰ মই দিয়া প্ৰডাক্ট আপুনি ইউজ কৰিব প্ৰডাক্টটো যদি আপুনি খাই ভাল নাপায় বা ইউজ কৰি স্যাটিসফাইড নহয় নেক্সট টাইম আপুনি মোৰ প্ৰডাক্টটো নলয় কিন্তু প্ৰডাক্টটো মই এবাৰ দিলো আপুনি ইউজ কৰি যদি 100% ৰিজাল্ট ওৰিয়েন্টেড প্ৰডাক্ট হয় আপুনি ৰিপাৰচেজ কৰিব বাৰবাৰ আপুনি তাক ক্ৰয় কৰিব মই নাথাকিলে আপুনি এটো কিনিব এই মাত্ৰ আমি ভিডিও কৰি থাকতে এগৰাকী লেডি মোক মাতিব আছিল জাস্ট আমি দিছো তেও কিয় আহিছে স্টোৰীটো মই আপোনাৰ লগত শেয়াৰ কৰো তেখেতৰ হাহুৱেক বয়স 77 ইয়াৰ্স জিএমচিএচ ক্যান্সাৰ ইউনিটৰ পৰা তেওঁক মানে বিদায় দি দিছিলে যে 6 দিন 7 দিনৰ আলোকি এই পৃথিৱীত তাৰ পিছত মানুহগৰাকী ঢুকাব ষ্টেজ 4 মই কোৱা নাই যে আমাৰ প্ৰডাক্টে ক্যান্সাৰ ভাল কৰে ষ্টেজ 4 তো এজন মানুহে মোক তেনেকে ফোন কৰিলে আৰু কলে কিবা দিব পাই নেকি মই ডক্টৰে যদি না কৰিছে তাৰ পিছত আমাৰ প্ৰডাক্টে মই গ্যাৰান্টি লব না লাগে 100% কিন্তু যেটো পেইন হ'ব এই 7 দিন এটো ৰিলিভ কৰিব পাৰিব তেনেকা প্ৰডাক্ট আছে মাত্ৰ 4700 টকাৰ প্ৰডাক্ট ললে আজি 1.5 বছৰৰ বেছি হল মানুহগৰাকী সুস্থ হৈ গল ওকে ইটস এ মিৰাকল আপুনি আচৰিত হ'ব মই আপোনাক এটা ভিডিও শেয়াৰ কৰিব পাৰিম এগৰাকী লেডিজ আমাৰ অনিল নগৰ 4 বছৰ তেওঁ প্যাৰালাইসিস হৈ লেফ ভৰিখন একদম ৰডৰ নিচিনা ষ্টিফ হৈ আছে মানে এনেকে দাঙিব নোৱাৰে বেলেগে দাঙি দিব লাগে উইদিন 1 উইক তেওঁ ভৰি লৰাব পৰা হৈছে মোৰ লগত ভিডিও আছে তো এনেকুৱা ৰিজাল্ট প্ৰত্যেকটা প্ৰডাক্ট কৰে আৰু যদি কষ্টিং টু চাও দাম যদি চাও একদম ট্ৰেডিশনাল মাৰ্কেটত কৰি কম ক্যালসিয়াম 100% ন্যাচাৰাল ক্যালসিয়াম দি আছো আমি সোডিয়াম ফ্ৰী তাতে সোডিয়াম না থাকে 100% ন্যাচাৰাল ফ্ৰী ভিটামিন D3 দিয়া থাকে এখটা ক্যালসিয়ামৰ দাম 230 টকা 2 টকা 30 পয়সা মার্কেটত কৰি বহুত কম দাম স্পাইরুলিনা মাল্টিভিটামিন মাল্টি মিনারেলস যত ফাইবারও আছে প্রোটিনও আছে প্রোটিন কিমান আছে 10টা কণিত যিমান প্রোটিন থাকে হিমানটো প্রোটিন থাকে 12টা গাজৰত যিমান ক্যাৰোটিন থাকে কিমানটো ক্যাৰোটিন থাকে 55টা এপলত যিমান মাল্টিভিটামিন থাকে হিমানটো মাল্টিভিটামিন থাকে স্পাইরুলিনাত 46টা নিউট্ৰিয়েন্টস থাকে যেটো মানৱ শৰীৰৰ কাৰণে প্ৰত্যেকটা নিউট্ৰিয়েন্টস দৰকাৰ এখটা ক্যাপসুল 360 টকা দুটা ক্যাপসুল খাই যদি আপুনি উলাই দিয়ে নহয় দিনটো একো খোৱা নাই কিন্তু এনাৰ্জি আপোনাৰ সেম থাকিব এনাৰ্জি ইমান পাও 1972 আপোনাৰো জন্ম হোৱা নাই মোৰো জন্ম হোৱা নাই তেতিয়াই WHO স্পাইরুলিনাক সার্টিফাইড কৰিছিলে যে ফিউচাৰ ফুড আৰু স্পেস ফুড বুলি আজিৰ ডেটত যদি এস্ট্ৰনেট স্পেসত যায় স্পাইরুলিনা লৈ যায় আপুনি এসে গুগলত মাৰিলে 1972 তে সৰি স্পাইরুলিনা কি এটা সাগৰৰ তলিত হোৱা এলগি যত মানে 46টা নিউট্ৰিয়েন্টস থাকে যেটো কাছই খায় সেইকাৰণে কাছ 300 400 500 600 বছৰলৈকে জীয়াই থাকে আৰে এই বস্তুবোৰ খালি জানিলে নহয় আৰু কিছুমান বস্তু আছে ধৰক আপোনাৰ কফলে আমি কি খাও তুলসী খাও তুলসী ড্ৰপ আমাৰ আছে বা আমাৰ লাংছৰ প্ৰবলেম হলে এজমাটো কি হয় লাংছৰ যেতিয়া প্ৰবলেম হয় বা আপোনাৰ এলাৰ্জি হয় আপোনাৰ কি হয় ডাস্ট এলাৰ্জি হল আপুনি যদি মই ভেষ্টিজৰ প্ৰডাক্টৰ কথাই কোৱা নাই নরমাল আপুনি যদি ইলাচি দালচিনি জালুক নতুবা আপুনি যদি আদা দিয়া চাহ খাই লাল চাহ ভাল লাগে না বহি যোৱা মাতটো লাই আমাৰ কেইটা ইনগ্ৰেডিয়েন্টছৰ পৰা বনোৱা এটা বস্তু আছে ৰেস্পকিয়াৰ আপোনাৰ কিবা লাংছৰ প্ৰবলেম হল আপুনি এটো খাই দিয়াৰ লগে লগে একে ৰাতিৰ ভিতৰতে এটো প্ৰমাণ পায় তুলসী উইদিন 1 নাইট আপোনাৰ এটো কিছুমান মানুহ কপটো বহি থাকে তুলসী ড্ৰপটো আপুনি খুৱাই দিয়ক নেক্সট দিনা ৰাতিপুৱা কপটো ওলাই যাব গ্যাৰান্টি আছে তুলসী এনেকুৱা ড্ৰপ সপোজ আপোনাৰ মূৰ বিষাই আছে আপুনি তুলসী ড্ৰপটো মূৰত দি অকনমান মানে মালিশ কৰি দিলে মূৰৰ ভিতৰত আপুনি গম পাব যে মূৰ গৈ আছে উইদিন 2-3 মিনিটস সিএমডি উইদিন 30 সেকেন্ড আমি আগতে কৈছিলো 1 নাইটত ৰিজাল্ট পায় ভৰি বিগ বা ইউৰিক এসিড হৈ আছে আমাৰ এটা ডিটক্স ফুড পেজ আছে উইদিন 1 নাইট আপুনি ৰিজাল্ট পাই যাব উইদিন 1 নাইট আগতে কৈছিলো
এতিয়া আমি কওঁ উইদিন 30 সেকেন্ড ৰিজাল্ট দিয়া এটা প্ৰডাক্ট আছে কনচেন্ট্ৰেটেড মিনাৰেল ড্ৰপ তাৰো ভিডিঅ' মোৰ ফেচবুকত আছে আপোনাক লাগিলে মই শ্বেয়াৰ কৰিব পাৰে জিমত মই দিছো যিজন ল'ৰা ধৰক 50 কেজি ৱেইট লিফ্ট কৰিব পাৰে CMD আপুনি খুৱাই দিয়ক এটা বহুতে ভাবিব পাৰে তাতে বিচাৰি কি থাকে তাই একো নাথাকে অনলি মিনাৰেল থাকে 84টা মিনাৰেল থাকে যিজন ল'ৰা আপোনাৰ 50 কেজি কিবাকে দাঙিব পাৰে 70 কেজি দাঙি দিয়ে উইদিন 30 সেকেন্ড মানে আপুনি খাই ভিতৰ যোৱাৰ লগে লগে তাৰে ট্ৰেইনিং মডুলছ আছে ট্ৰেইনিঙত আমি সব কথা শিকাই দিওঁ আৰু মই এটা সেশন লৈছিলো নৱেম্বৰ মাহ আছিল চ্যালেঞ্জিং নৱেম্বৰ ডিসেম্বৰ কিমান ঠাণ্ডা থাকে আৰু ৰাতিপুৱা 7টা বজাত এটা সেশন লৈছিলো আৰু ৰাতি 9টা বজাত দুইটা টাইমে বহুত চ্যালেঞ্জিং কাৰণ ৰাতিপুৱা 7টা বজাত মানে আপুনি গা পা ধুই আহি এটা অনলাইন সেশন কৰিব যত মানে চ্যালেঞ্জ হৈছিল 90 ডেজত আৰু সেই চ্যালেঞ্জত সঁচাকে 90 ডেজত যেটো গেম প্ল্যান লৈ আমি কামটো কৰিছিলো সবে সাকসেস হৈছে আৰু সেই 90 ডেজৰ চ্যালেঞ্জৰ পৰা বহুত মানুহ ফৰেন্টি হৈ আহিছে কিবা তো কৰিবলৈ হলে কিবা এটা চ্যালেঞ্জ লবই লাগিব ন হেইটো মই যদি 9টা বজাত মিটিং কৰি কোনো মোক না নকৰিলেতেন যে স্যাৰ আমি ৰাতিপুৱা কৰিব নালাগে 9টাত কৰক কিন্তু মই বলো ৰাতিপুৱাই কৰিম কাৰণ sacrifice ৰাতিপুৱা 7টাত উঠিছে মানে গা পা ধুই বহিছে বাট 6টাত উঠিব লাগিলে আৰু নৱেম্বৰ ডিসেম্বৰ মাহত 6টাত উঠা মানে আৰু তাতে এটা কন্ডিশন আপুনি কেমেৰা অফ কৰি বহিব নোৱাৰে অন কৰি নহলে তো কেমেৰা অফ কৰি তো আপুনি জুমত তো লেপৰ তলৰ পাও চাই থাকিব পাৰে ন तो कुछ पाने के लिए ना कुछ खोना नहीं पड़ता कुछ एक्स्ट्रा करके करना पड़ता है एक्स्ट्रा पाबले হলে তো এক্সট্রা কৰিবই লাগিব আৰু প্ৰত্যেকজন নেটৱৰ্কাৰৰ মাজত এই গুণবোৰ থাকে যি অকল সাকসেসফুল হয় আৰু আপুনি চাব যে কিমান মই PhD কৰিছো এটো মেটাৰ নহয় কিছুমান আছে ভেষ্টিজত টিপছহি মাৰি তেওঁলোকেও 9 লাখ ইনকাম কৰে এনেকা মানুহ আছে চকুৰে দেখা না পায় 2.5 লাখ টকা ইনকাম কৰি আছে মুখেৰে কথা ক'ব নোৱাৰে আমাৰ গুৱাহাটী অফিসত আহিলেও কেতিয়াও আপুনি দেখা পাব ফৰেন্ট্ৰি বেছিবাৰ কাৰণ ভেষ্টিজে এনেকুৱা এটা প্লেটফৰ্ম যিটো প্লেটফৰ্ম প্ৰত্যেকজন মানুহৰ কাৰণে ইয়াতে আহি সাকসেস হ'ব পাৰে যদি তেও নিজকে সাকসেসফুল হিচাপে চাব বিচাৰে এক্স্যাক্টলি হেতি এই ক্ষেত্ৰত মই আপোনাক আৰু এটা কোৱেশ্চন সুধিব বিচাৰো যে এই যে ভেষ্টিজ আপুনি চাকৰি এৰি ভেষ্টিজত সোমাই আছে আপোনাৰ ঘৰৰ মানুহে মই সুধিছিলো আপুনি হয়তো পাহৰিছে ওকে ঘৰৰ মানুহে কোনো ধৰণৰ মানে মনোমালিন্য হোৱা নাছিল নেকি চাকৰি কিয় হৈছিল মজা কোৱেশ্চন মই বহুত 2 বছৰ মান মই কাৰো বিয়া খাব যোৱা নাই 2 বছৰ মান মই কিছুমান সোশ্যাল পাৰ্টিৰ পৰা মই বিৰত আছিলো মানে কি আমাৰ যেটো অসমীয়াত কয় কাটমাৰা কথা আৰু স্পেশালি মোৰ মাকো এসে ৰিলেটিভ বৰে বহুত বেছি হেৰি কৰে কাৰণ সবৰ তেটো তেওঁলোকৰ ভুল নহয় কাৰণ সৰুৰে পৰা তেওঁলোকেও কেতিয়াও নেটৱৰ্ক মাৰ্কেটিং সাকসেস হোৱা মানুহ দেখা নাই একচুয়ালি মেইন প্ৰবলেমটো তাতে বা এক্সট্ৰাকে ষ্টাডিও কৰা নাই হেতু কাৰো ভুল বুলি মই নকওঁ কাৰণ তেতিয়ালৈকে আমি কোনো জানাও নাছিলে তো মোৰ মাকো বহুত কথা শুনাইছিলে মই মাক একদিন বুজাইছিলো যে মোৰ ওপৰত তো বিশ্বাস আছে আপোনাৰ বেয়া কামটো আজিলৈকে কৰা নাই মোৰ ওপৰত তো বিশ্বাস আছে আছে মোক মাত্ৰ 6 মাহ সময় দিয়ক মই প্ৰুভ কৰি দেখাম আৰু 6 মাহত মই প্ৰুভ কৰি দেখাই দিছিলো যে মই যেটো কৰি আছো এটো ৰাইট and 6 মাহলৈকে মই ভালেখিনি পইচা 6 মাহত মই 73000 ইনকাম কৰি দিছিলো 73000 প্লাস তো 73000 rupees এক্সট্ৰা ইনকাম কৰাটো তো ভাল এমাউন্ট এটা হয় না ভাল এমাউন্ট এটা হয় কাৰণ বহুত মানুহ ৰিটায়াৰ্ড হলেও 73000 অৰ চ্যালেঞ্জ মোৰ নট অনলি মোৰ ৰিলেটিভস মোৰ মিছেছৰ লগতো মনোমালিন্য হৈছিল কাৰণ হ'বয়ে মোৰ ছোৱালীজনী আছিল 14 মাহৰ মই ৰাতিপুৱা 5টা বজাতে ঘৰৰ পৰা 5টা 4:30টাত ঘৰৰ পৰা মই ওলাও 12টা বজাত যেতিয়া মই ঘৰৰ পৰা ওলাও মোৰ ছোৱালীজনী তেতিয়াও শুই থাকে ৰাতি 12টা 1টা বজাত মই ঘৰ সোমাও তেতিয়া তাই শুই থাকে মানডে মই কলেজত গুছি যাও ৰাতিপুৱা তাই শুই থাকে মই দেখাই নাপাও মিছেছে কৈছিলে যে তোমাক চিনিয়ে নাপাব আৰু সঁচা কথা মোৰ এটা বিশ্বাস আছিল আৰু এজন লিডাৰৰ কথাও মই শুনিছিলো তেতিয়া মোৰ এটা বিশ্বাস আছিল যে আজি মই কেটা তুলাই গৈছো কিমান দিন মোক দেখা নাই মোৰ ছোৱালীজনী এত মনত নাথাকে তাই যেতিয়া 6 বছৰ 7 বছৰ 8 বছৰ 10 বছৰ হ'ব
আৰু তাই যেতিয়া লগা বস্তু এটা খুজিব আৰু মই দিব নোৱাৰিম তাইৰ কিন্তু তাইৰ বাৰ্থডেত কিবা এটা বনাব বিচাৰিছে মই এইটো কৰিব পৰা নাই সেই কথাটো কিন্তু তাইৰ পুৰা মনত থাকিব আৰু এইখিনি চেক্ৰিফাইচৰ কাৰণে আজি ছোৱালী য'ত এতিয়া লাষ্ট নৱেম্বৰত থাইলেণ্ড লৈ গ'লো থাইলেণ্ডত কিমান মস্তি কৰিছে এতিয়া তাইৰতো মনত নাই ন যে তাই শুই থাকোঁতে মই ওলাই গ'লো তাই গোটেই দিনটো মোক দেখা নাপালে সেইখিনি তাইৰ মনত নাই তাই যেতিয়া ফ্লাইটত পাপা মই ফ্লাইটত উঠিলো ন গুৱাহাটীৰ পৰা যেতিয়া কলকাতা গৈছো কলকাতাৰ পৰা যেতিয়া ইণ্টাৰনেশ্যনেল ফ্লাইটত পাপা মই ফৰেন গৈ আছো মই আই কান্ট বিলিভ তাই নিজৰ পাছপৰ্টটোৱে চাই আই কান্ট বিলিভ যেতিয়া মানে আমাৰ বেংককত মানে লেণ্ড কৰিব মই দেখাইছো তাই টোপনি যোৱা নাই একদম টোপনি যোৱা নাই পাপা ইমান আই কান্ট বিলিভ আমি আকাশত উৰি আছো তলত ইমান লাইট তাতে তাইৰো মানে ইউটিউব চেনেল আছে তাতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছে আৰু তাতে কিমান এনজয় কৰিছে আৰু যিমান এক্টিভিটিজ আছে চব কৰিছে যেতিয়া সাগৰৰ ওপৰত তাই উৰি আছে আপোনাৰ স্কাই ড্ৰাইভ কৰি আছে তো তাই তাৰ পৰা আই এম সো হেপি চিঞৰি আছে আৰু সেইটো মোৰ কাৰণে লাগিছে মই যে কষ্ট কৰিছিলো এই কাৰণেই কৰিছিলো আৰু সেইটো থাকিব লাগে আৰু সেইটো যদি কৰিব পাৰিছো মইতো তাই এতিয়া ক্লাছ 3 গোটেই মই যদি কষ্ট কৰো এনাদাৰ 10 ইয়াৰ্ছ মোৰ ছোৱালী গ্লোবত ঘূৰাই দিলে য'তে আঙুলি ৰাখিব তাতে তাই ফুৰিব পাৰিব সেইটোৰ কাৰণে খালি মোৰ ছোৱালী নহয় মোৰ টিমত যিমান মানুহ আছে মই প্লেন শ্ব' কৰাৰ কাৰণে মোৰ প্লেন চাই যোনে বিশ্বাসত জইন কৰিছে যে মুমতাজ ছাৰে প্লেন শ্ব' কৰিছে মুমতাজ ছাৰ এচিভ কৰিছে মানে আমিও এচিভ কৰিব পাৰিম এই বিলিফত যোনে এচিভ কৰিছে তেওঁৰ ফেমিলিৰ গোটেই ৰেছপঞ্চিবল মিনছ কি আৰু যে তেওঁৰ যিটো ড্ৰিম লৈ সেই ড্ৰিমটো ফুলফিল কৰাই নিদিয়ালৈকে মোৰ জাৰ্ণিটো চুৰু হৈ থাকিব এভৰি ডে ইজ এ নিউ ডে আজিৰ পৰা 6 বছৰ আগতেও যেনেকৈ কাম কৰিছিলোঁ আজি তেনেকৈ কাম কৰোঁ বহুতে ক'ব পাৰে ইমান কষ্ট কৰিব লাগে নেটৱৰ্ক মাৰ্কেটিঙত আৰে ভাই 30,000 টকাৰ কাৰণেও তো কষ্ট কৰিব লাগে কিছুমান চাকৰি আছে 30,000 ইনকাম কৰিবলৈ তো কষ্ট কৰিব লাগে 10-12,000 টকাৰ কাৰণে অসমৰ ল'ৰাজন গৈ তো কেৰেলাত কষ্ট কৰি আছে তেওঁলোকেতো কষ্ট কৰি আছে আৰে ভাই আমিতো মানুহৰ ড্ৰিম ফুলফিল কৰাই দিবলৈ কষ্ট কৰি আছো তো আমেজ আছে ন আজি প্ৰাইম মিনিষ্টাৰেওতো কষ্ট কৰে চিফ মিনিষ্টাৰেওতো কষ্ট কৰে তেওঁলোকেওতো চৰে তৰে বতাহ বৰষুণে ইলেকশ্যনৰ সময়ত কিমান কষ্ট কৰে আৰু সেইখিনি যদি ভাবিলে তো মইতো চিফ মিনিষ্টাৰ মইনো কিয় কষ্ট কৰিম কষ্টটো সবেই কৰোঁ অগৰ আপোনাৰ লাইফটো যদি ফুল্লি আপুনি বিচৰা ধৰণে জীয়াব বিচাৰিছে তাৰ কাৰণেতো চেক্ৰিফাইচ আৰু হাৰ্ড লেবাৰ কৰিব লাগিব তাৰ লগততো স্মাৰ্টনেছটো লাগিবই এইটো অবভিয়াছলি আৰু কেতিয়াও কোনো চব বস্তু শিকি নাহে আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ ট্ৰেইনিং এনেকুৱা হয় এনেকুৱা লেভেলৰ ট্ৰেইনিং তাকো বিনা পইচাত দিয়া হয় এজন নৰ্মেল মানুহকো একদম ভাল স্পিকাৰ বনাই দিয়ে আৰু মাল্টি টেলেণ্টেড হ'ব লাগিবই যিকোনো ফিল্ডতে সাকসেস হ'বলৈ হলে মাল্টি টেলেন্টেড আপোনাৰ থাকে সবে টেলেন্টেড আমি সবেই ভগৱান আল্লাহৰ সন্তান কাকো মানে তেওঁৰ চকুত সব সমান সবকে একেই দি দিছে কিন্তু তাক আমি জাস্ট এক লিডাৰৰ কাম কি আমাৰ কাম কি যে আপোনাৰ ভিতৰত নতুন মানুহ এজনৰ ভিতৰত কি আছে তাক আমি এক্সপ্লোৰ কৰি দিওঁ একদম মানে আইনাৰ নিচিনাকে সন্মুখত থিয় হৈ তেওঁক আমি এনালাইচিছ কৰি দিওঁ এতিয়া যদি নতুন ল'ৰা এজন মোৰ ওচৰত আহে যে মই মাষ্টাৰ ডিগ্ৰী কৰিছো মই ইয়েছ আপোনাৰ ভিডিঅ'টো চালো মই জানিব বিচাৰো মই নকওঁ যে এইটো কৰিব লাগে মই তেওঁৰ ভিতৰত থকা তেওঁৰ লগত 2 ঘণ্টা কথা পাতিলে মই গম পাই যাম যে তেওঁৰ কি কি স্কিল আছে স্কিলৰ ওপৰত ডেভেলপ কৰাই দিলে অনায়াসে ইনকাম কৰিব পাৰে ধৈৰ্যটো লাগিবই তো ভেষ্টিজে একমাত্ৰ কোম্পানী যিটো কোম্পানী ইণ্ডিয়াত ষ্টাৰ্ট হৈ 20 বছৰটো অতিক্ৰম কৰিলে একমাত্ৰ ইণ্ডিয়ান কোম্পানী ৱৰ্ল্ডৰ ভিতৰত 38 নম্বৰ ৰেংকত আছে ইণ্ডিয়াত নাম্বাৰ 1 হোৱাৰ উপৰিও নেপালতো ভেষ্টিজ নাম্বাৰ 1 আদাৰ কাণ্ট্ৰিতকৈও নাম্বাৰ 1 ইটছ প্ৰাউড ন ভেষ্টিজৰ প্ৰডাক্টবোৰ হালাল চাৰ্টিফাইড যাৰ কাৰণে মক্কাতো আমাৰ অফিচ আছে ডুবাইত আছে দেন 8খন কাণ্ট্ৰিজত বিজনেছ আছে এতিয়া আপুনি যদি মোক কয় মই যে বচপন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এখন গাঁৱত এখন এলপি স্কুলত পঢ়িছিলো আজি মোৰ বিজনেছ বাংলাদেশতো আছে
থাইলেণ্ডত ষ্টাৰ্ট কৰিব গৈ আছে য'ত অলৰেডি মই ছেটআপ বনাই দিছো থাইলেণ্ড ষ্টাৰ্ট কৰিব মোৰ টিম হ'ব খানাত মোৰ মানুহ আছে থ্ৰু ফেচবুক নেপালত মোৰ টিম আছে জাষ্ট ইমাজিন কৰক মই কোন কেনেকুৱা এটা জেগাৰ পৰা আহি আজি মই নিজকে ক'ব পাৰো ইয়েছ আই এম ইণ্টাৰনেশ্যনেল বিজনেছমেন আৰু য'ত মই বিচাৰিছিলো 1 টকাও ইনভেষ্ট নকৰাকৈ ইয়াতে ইনভেষ্ট 1 টকাও নাই বহুতে ক'ব পাৰে যে ভেষ্টিজত বস্তু কিনিব লাগে ভেষ্টিজৰ একো বস্তু কিনিব নালাগে আপুনি যি ব্ৰেণ্ড ইউজ কৰি আছে ব্ৰেণ্ডটো চেঞ্জ কৰি ইয়াতে নিজে আপুনি ব্ৰেণ্ড বনিব পাৰে সিম্পল কথা আপুনি গা ধোৱাতে চাবোনটো ইউজ কৰে শ্যাম্পুটো ইউজ কৰে ফেচ ৱাছটো ইউজ কৰে নেল পলিচ ইউজ কৰে লিপষ্টিক ইউজ কমন কৈছো আৰু মই সাপ্লিমেন্টৰ কথা কোৱাই নাই বাৰু খোৱা তেলটো ব্যৱহাৰ কৰো ডিছ ৱাছটো ব্যৱহাৰ কৰো বাচন ধোৱা যিটো ফ্লোৰ ক্লিনাৰ এইবোৰটো আমি ইউজ কৰো এই ব্ৰেণ্ডটো চেঞ্জ কৰি ভেষ্টিজৰ 100% কেমিকেল ফ্ৰী প্ৰডাক্ট ইউজ কৰি যদি এটা বিজনেছ বিল কৰিব পাৰি আৰু হেতু কৰাত আপত্তি ক'ত কাৰণ কোনো ব্ৰেণ্ডে তো আপোনাক পইচা দিয়া নাই এটো ব্ৰেণ্ড ইউজ কৰা কাৰণে যদি আপুনি পইচা পাই আছে লোৱাটো একো আপত্তি নাই এইটো মই যদি ক'ব যাওঁ যে ভেষ্টিজৰ প্ৰডাক্টসমূহ ল'বলৈ আমি ডাইৰেক্ট মানে ইয়াতে আহিব লাগিব নে বেলেগ বেলেগ ব্ৰাঞ্চ আছে আপোনালোকৰ ইয়েছ ভেষ্টিজৰ অল ওভাৰ ইণ্ডিয়াত 5000 অফিচেছ আছে এটল ব্ৰাঞ্চ অফিচ এনেকুৱা অফিচ 48 খন আছে অল ওভাৰ ইণ্ডিয়াত প্ৰত্যেক ডিস্ট্ৰিক্ট লেভেলত অফিচ আছে তাৰ উপৰি সবচে বেষ্ট ফ্ৰেন্ডলি হল আমাৰ মোবাইল মোবাইলতে আপোনাৰ দোকান ভেষ্টিজৰ প্ৰডাক্ট আপুনি মোবাইলত পাব মোবাইলে আপোনাৰ অফিচ মোবাইলে আপোনাৰ বেংক এভৰিথিং কৰি দিছে ভেষ্টিজে ইয়াৰ পৰা আমি শ্বপিং কৰিব পাৰো ইয়াতে আমি মানুহ অনলাইন জয়েন কৰাব পাৰো আপুনি বাংলাদেশৰ মানুহজনো এতে বহি জয়েন কৰাব পাৰে আপুনি নেপালৰ মানুহজনো জয়েন কৰাব পাৰে আপুনি ইয়াতে অৰ্ডাৰ কৰি আপুনি বেংগলৰত প্ৰডাক্ট ডেলিভাৰী দিব পাৰে ইয়াতে অৰ্ডাৰ কৰি আছে এড্ৰেছটো য'ত ডেলিভাৰী দিব দি দিলে এতিয়া আপুনি অৰ্ডাৰ মাৰি দিলে কালিতেও প্ৰডাক্ট পাই যাব তো ইমানখিনি ফেচিলিটি কৰি দিছে এতিয়াতো মোৰ তাতে মেছেজ আহিছে ফৰ এক্সাম্পল আপোনাৰ ভেষ্টিজত আইডি নাই এক্সাম্পল আপোনাৰ ভেষ্টিজত আইডি নাই নেটত চালে কিবা এটা প্ৰডাক্ট আপোনাৰ ভাল লাগিলে আপুনি প্ৰডাক্টটো পাৰচেজ কৰিলে আপুনি ধৰক মোৰ ঘৰৰ ওচৰত থাকে আপোনাৰ পিন নম্বৰ মোৰ পিন নম্বৰ মিলে আপোনাৰ ভেষ্টিজত আইডি নাই আপুনি প্ৰডাক্টটো চালে মোৰ তাতে মেছেজ আহি যাব যে আমুকে প্ৰডাক্টটো চালে গতিকে আপোনাৰ পিন নম্বৰ আপোনাৰ এইটোৰ লগত মিলে আপোনাৰ নিয়াৰেষ্ট হয় আপুনি তেও কন্টেক্ট কৰক মই আপোনাক কন্টেক্ট কৰিম বা আপুনি প্ৰডাক্ট পাৰচেজও কৰিলে এতিয়াতো কৰিব ফেচিলিটি কৰি দিছে এজন গেষ্ট মানছ আপোনাৰ আইডি নাই আপুনি প্ৰডাক্ট পাৰচেজ কৰিব পাৰে এই পইণ্টটো ক'ত যাব আপোনাৰ নিয়াৰেষ্ট ইউচিডি মই আছো লিডাৰ মই আছো মোৰ তাতে আপোনাৰ কন্টেক্ট নাম্বাৰ হইতে এভৰিথিং উচি এতিয়াতো এনেকা কৰি দিছে এআইটো আপুনি জানিবই টেকনলজি কিবা এটা প্ৰডাক্ট সাৰ্চ কৰিলে আপুনি 30 সেকেন্ড চালে মোৰ তাতে মেছেজ আহি যাব যে আপুনি মোক এটো প্ৰডাক্ট সাৰ্চ কৰিলে তো আপোনাক মই কন্টেক্ট কৰিব পাৰো মেম আপুনি এটো প্ৰডাক্ট সাৰ্চ কৰিছিলে আপোনাৰ যদি বেটাৰ ইনফৰমেশনৰ কাৰণে মই আপোনাক কন্টেক্ট কৰিব পাৰো ইমান ডেভেলপ কৰি দিছে তো ভেষ্টিজ বহুত নেক্সট 10 ইয়াৰ্স ভেষ্টিজ আজি কি কৰি আছে তাৰ কথা ভাবি থকা নাই ভিজন 2030 2030ত কি কৰিব হেতুৰ কথা ভাবি আছে বাকি 2030 লৈকে টেকনলজি ইমান এডভান্স হৈ যাব অলৰেডি 30 লৈকে এটো ভেষ্টিজে কৰি দিলে 30ৰ পিছত কি কৰিব সেই কথাটো ভাবি আছে এতিয়া দ্যাটস কল ভিজনাৰী মেনেজমেন্ট ভিজনটো ইমান বেছি গৌতম বালিসাৰে 2004 যেতিয়া ভেষ্টিজ স্টার্ট কৰিছিলে এটা 2020ত কি হ'ব 20ৰ কথা চিন্তা কৰি আছিল আৰু 2017 চনত কি হ'ব সেই কথাটো যেটো 18 চনত মানে হ'বলগীয়া আছিল 17 চনতে এচিভ কৰি দিছিলে যেতিয়া 1000 কোটি ক্ৰছ কৰি দিছিলে তেতিয়া 1000 কোটি ক্ৰছ কৰতে টাৰ্গেট লৈছিলে 1000 কোটি ক্ৰছ কৰিবলৈ 10 বছৰ লাগিছিলে নেক্সট 2000 কোটি কৰিবলৈ মানুহে আৰু 5 বছৰ বা 6 বছৰ ভাবিলে 1 বছৰ লৈছিলে হয় 2000 হোৱা নাই কিন্তু 1757 কোটি টকাৰ বিজনেছ হৈছিলে ইমাজিন কৰক যে ভেষ্টিজৰ মেনেজমেন্টটো কেনেকৈ 2004 চনত যি তিনিজন ব্যক্তি ষ্টাৰ্ট কৰিছিলে
যিজন মেনেজিং ডিৰেক্টৰ তেওঁ আজিও মেনেজিং ডিৰেক্টৰ যি দুজন ডিৰেক্টৰ তেওঁলোক আজিও ডিৰেক্টৰ ইটস দ্য পাৱাৰ অফ বেষ্টিজ যে কোনটো লেভেলৰ ষ্টেবল এটা কোম্পানী এই ক্ষেত্ৰত মই আৰু লাষ্ট যিহেতু মোৰ সময় শেষ খবৰ হৈছে যদি ফেষ্টিজ কৰি এজন আপোনাৰ নিচিনা যদি আৰু এজন ওলায় চাকৰি কৰা মানুহ এজন নহয় আৰু 10 জনো ওলাব পাৰে যে মই চাকৰি নকৰো ফেষ্টিজ কৰিম এতিয়া আপোনাৰ দিনটোতো গ'ল বাৰু এতিয়া আপুনি বহুতখিনি ডেভেলপ হৈছে বাট এতিয়া আপুনি সেই মানুহজনক কি সাজেষ্ট কৰিব সব মোৰ টিমত এনেকুৱা বহুত মানুহ আছে যিসকলে চাকৰি কৰি আছিলে আজিৰ দিনত তেওঁলোকে চাকৰি নকৰে কিন্তু 2 লাখ টকাৰ ওপৰত তেওঁলোকে চেক লৈ আছে এটো অফিসতে আছে এতিয়াও আছে বাৰু তো মই তেওঁলোকক এটা কথাই কম চাকৰি আপুনি কৰি আছে কাৰণ আপোনালোকৰ হেতু এটা ড্ৰিম আছিল আৰু বহুতৰ ড্ৰিম চাকৰিটো নাপায় এটো সঁচা কথা পঢ়িলে কিবা হল কিবা ইঞ্জিনিয়াৰো আজিকালি এনেকা বহুত ইঞ্জিনিয়াৰ আছে তেওঁলোকে পঢ়িছে ইঞ্জিনিয়াৰ কৰি আছে বেলেগ চাকৰি তো জনে চাকৰি কৰি আছে আপোনালোকে চাকৰি কৰি থাকক চাকৰি কৰি পঢ়াৰ উপৰিও আপুনি ঘৰৰ বজাৰটো কৰে ঘৰৰ বজাৰটো যদি ব্ৰেণ্ডটো চেঞ্জ কৰি কৰা কাৰণে আজিৰ পৰা 3 বছৰ মই কৈছো যে আপুনি বিজনেস কৰিব নালাগে এজন কনজিউমাৰ হৈ যদি ভেষ্টিজৰ প্ৰডাক্টখিনি ইউজ কৰা কাৰণে আপোনাৰ ঘৰত আজিৰ পৰা 3 বছৰ পিছত 3 বছৰে কলো যে আপুনি বিজনেস নকৰাকে প্ৰডাক্ট ইউজ কৰি যদি বছৰত 17 পৰা 20000 টকা সেভ কৰিব পাৰে কি বেয়া কথা 20-25,000 টকা যদি বছৰত আমি সেভ কৰিব পাৰো জাস্ট প্ৰডাক্ট কনজিউম কৰি কাৰণ 10 to 20% আপ টু 50% ডিসকাউন্টত প্ৰডাক্ট পোৱা যায় প্ৰডাক্ট কিনাৰ লগে লগে 10% অৰ প্ৰডাক্ট ফ্ৰী যিমান এমাউন্ট তাৰে 10% অৰ প্ৰডাক্ট লগে লগে ফ্ৰী ইনিশিয়ালি আপনি প্ৰথম দিনা সাবুন এটা কিনিলো 5% ক্যাশব্যাক পাবো আপ টু 16% 5 to 16% ক্যাশব্যাক প্ৰডাক্টৰ কোৱালিটি 100% মানি বেক গ্যাৰান্টি 4 মাহ লাগাতাৰ ঘৰৰ বজাৰটো কৰি আছে 5 নম্বৰ মাহত আপুনি যিমান টকাকে কিনি বছৰত 3000 টকাকে 4 মাহ পাৰচেজ কৰিলে 5 নম্বৰ মাহত 3000 টকাৰ প্ৰডাক্ট আপুনি পাই যাব কাৰোবাৰ ডাঙৰ ফ্যামিলি 12000 টকাকে 4 মাহ বজাৰ কৰিলে 5 নম্বৰ মাহত 12000 টকাৰ প্ৰডাক্টটো ফ্ৰী ওটেখিনি ক্যালকুলেশন কৰিলে যেটো আমাৰ লেভেলত more than 60% ডিসকাউন্টত প্ৰডাক্ট পোৱা যায় ওকে more than 60% আৰু যেটো সেভিংস হয় যে কনজিউমাৰ হয়ো বছৰত 20 পৰা 22000 টকাতেও সেভ কৰিব 20-22000 টকা বহুত টকা কিয় বহুত টকা আপোনাৰটো নাই বাৰু লৰা ছোৱালী বাৰ্থডে তো 20000 টকা ধুনিয়াকে পাতিব পাৰি ন এটো স্যালাৰি পইচাটো নগল এনেকা বহুত মানুহ আছে চাকৰি কৰি থাকিও ভেষ্টিজ ওয়াইফৰ নামত বা নিজৰ নামতো কৰি আছে এনেকা বহুত আৰ্মিৰো আছে আমাৰ লগতো আছে পুলিচো আছে ডক্টৰো আছে প্ৰফেসৰো আছে ইঞ্জিনিয়াৰো আছে সবেই কৰিছে কাৰণ নেটৱৰ্ক মাৰ্কেটিং কনজিউমাৰ আইডি হে হয় তো কাস্টমাৰ বেস আইডি লগতে এটা মেসেজে দিম যে এটা ইনকামে নহয় দুটা ইনকাম সোর্স লাগে চাকৰি কৰি আছে ওয়েল এন্ড গুড যিদিনা দেখিব চাকৰিত কৰি 4 গুণ ভেষ্টিজৰ পৰা আহি আছে ফুল টাইম ভেষ্টিজত দিয়ক চাকৰিৰ বিগত জীৱনত যিমান ইনকাম কৰিব পাৰিলে 2 বছৰত কৰিব পাৰিব এতিয়া আমাৰ ভিডিওটো একদম সামৰণি দিখে গতিকে আপুনি যেহেতু ইমানখিনি ষ্ট্ৰাগল কৰি আহিছে আৰু ষ্ট্ৰাগল কৰি আহি চাকৰিও বাদ দি আপুনি যেটো পজিশনত আছে মই ভাবো যে আপোনাৰ আগন্তুক দিন বহুত ধুনিয়া হওক শুভকামনা জনালো তাৰে আৰু এখিনিতে মই লাষ্টত মই ক'ব লাগিব যে চিকেন খোৱাৰ যেটো এটা প্ৰমিস কৰিছিল আপুনি সেই চিকেন খোৱাৰ ভিডিওটো কিন্তু লাগিব Yes. Thank you so very much আপোনাক যে আপুনি এই ভিডিওটো বনালে আৰু অন ক্যামেৰা বা মই ভিডিওটো দিলো বা কলো যে এটো হলে মই চিকেন খাম আৰু মই চিকেন 5 বছৰ পিছত বুলি কোৱা নাই মই আপোনাক এটা যে উইদিন দিস ফাইনান্সিয়াল ইয়াৰ তাকো মই ধৰি দিছো জানুৱাৰী মাহ তো ইয়াৰে ভিতৰতে এটো চিকেন আৰু চিকেন খালে অকলে না খাও আপোনাকো মাতিম একেলগে 200 মানুহ একেলগে চিকেন খাম আৰু খেতু জানে যে টার্গেটটো ফুলফিল আৰু এটো হবই কাৰণ যেতিয়া নিজৰ কাৰণে নকৰি বেলেগৰ কাৰণে কৰা হয় নহয় দুগুণ উৎসাহেৰে কৰা হয় আৰু এটো হৈ যায় কাৰণ টার্গেট ললেহে এচিভ কৰিব পাৰি তো আপোনাৰ যেটো টার্গেট হেতু সোনকালে হোক আৰু সোনকালে আমি 200 মানুহ একেলগে হৈ চিকেন খাব পাৰিম হেতু এটা মানে হেৰি হৈ আছে আমাৰ
so excited গতিকে thank you so very much welcome গতিকে আপুনিও যদি ফেষ্টিজত সোমাম বুলি ভাবিছে বা ছাৰৰ নিচিনাকে মানে চিকেন খোৱা বাদ দি কিনে আৰু ডাবল চিকেন যদি খাব বিচাৰিছে তেতিয়াহ'লে ফেষ্টিজত সোমাব পাৰে আৰু ডাইৰেক্ট কথা পাতিব পাৰে ছাৰৰ লগত নহলে মোক ইনবক্সত মেছেজ কৰিলে বা আপোনাৰ কমেন্ট কৰিলে আমি হয়তো কথা পাতি ছাৰৰ লগত লগ কৰাই দিব পাৰিম আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ thank you